মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম যিখিনি ডিসেম্বৰ মান্থৰ কাৰেন্ট এফেয়াৰ্স আছিলে সেই গোটেইখিনি আজিৰ ক্লাছটোত আমি আলোচনা কৰিম আৰু এই অলৰেডি নৱেম্বৰলৈকে মান্থলি কাৰেন্ট এফেয়াৰ্স খিনি ডিসকাস কৰা হৈছে আজি ডিসেম্বৰ আৰু বাকি যি দুটা মাহ ৰৈ গৈছে সেইকেইটাও আমি অতি সোনকালে আলোচনা কৰিম ওকে পলম নকৰো আমি ক্লাছটোৰ ফালে আগবাঢ়ো প্ৰথমতে আপোনালোকক জনাব বিচাৰো আপোনালোকে যদি ই কুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে লগতে যদি ডেইলি কাৰেন্ট এফেয়াৰ্স বিচাৰে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব আৰু লগতে ইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম আপোনালোকে বিচাৰিলে ইয়াতে জয়েন কৰি লব ওকে সো আগবাঢ়িছো আমাৰ ক্লাছটোৰ ফালে আৰু অকমান আপোনালোকৰ পৰা সময় লব বিচাৰিছো আপোনালোকে আগন্তুক যিকোনো এক্সাম ধৰি লওক এডিআৰই হওক বা তেনেকুৱা গ্ৰেড 3 গ্ৰেড 4 কিবা এক্সামৰ কাৰণে যদি আপোনালোকে নিজকে প্ৰস্তুত কৰিব বুলি ভাবিছে তেতিয়াহলে আমাৰ ইয়াতে এডিআৰই 3.0 বুলি এটা বেটচ লঞ্চ কৰা হৈছে হেতু অকল এডিআৰই কাৰণে বুলি নহয় যিমান গ্ৰেড 3 যিবোৰ এক্সাম হ'ব গোটেইখিনিৰ কাৰণে বেটচটো তেনেকে ডিজাইন কৰা হৈছে আৰু এই বেটচটোত আপোনালোকে যদি বিচাৰে এনৰোল কৰিব পাৰিব মই দুটা নম্বৰ দিছো কিবা থাকিলে আপোনালোকে এই দুটা নম্বৰত কন্টাক্ট কৰি লব 0361319357 নাইবা 7002940127 ওকে যিটো বেটচত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব এটা পলম নকৰি আগবাঢ়িছো আমাৰ প্ৰথমটো নিউজৰ ফালে প্ৰথমটো নিউজ ইয়াতে আমাক কি কৈছে কোৱেশ্চন এটাৰে চাও আমি on which state did the United Nations General Assembly declared World Meditation Day অৰ্থাৎ কোন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব ধ্যান দিৱস ঘোষণা কৰিছিলে তো ইয়াতে এটো কেতিয়াৰ পৰা ঘোষণা কৰা হৈছে কেতিয়াৰ পৰা কেতিয়া সেলিব্ৰেট কৰিব বুলি কৈছে 21 ডিসেম্বৰ তো 21 ডিসেম্বৰটো কিয় চুজ কৰিলে বা ইয়াৰ মহত্ব কি আছে হেতু যদি চাও আমি যোগা ডে বুলি যদি কই যোগা ডে আছিলে 21 জুন আৰু 21 ডিসেম্বৰত ইউনাইটেড নেশন জেনাৰেল এসেম্বলিয়ে হেতু ডিসেম্বৰৰ 6 তাৰিখে অফিচিয়ালি ডিক্লেয়াৰ কৰিছে যে ডিসেম্বৰ 21 ত ওয়াৰ্ল্ড মেডিটেশন ডে সেলিব্ৰেট কৰা হ'ব ৰাইট হে ৰিজলিউশনটো পাস কৰিছে কিয় ডিসেম্বৰ 21 টোক চুজ কৰা হল কাৰণ আমি ইয়াতে যদি চাও হেদিনাখন কি হয় উইন্টাৰ সলিস্টিস অৰ্থাৎ এটা আছে সামাৰ সলিস্টিস এটা হয় উইন্টাৰ সলিস্টিস উইন্টাৰ সলিস্টিস দ্যাট মিন্স কি হয় এই উইন্টাৰ সলিস্টিস এই দিনাখন আমাৰ যেটো মকৰ ক্ৰান্তি হয় বা ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন তাতে কি হয় তাতে আমি তেনেকে যদি চাও বা আমি যদি সাউথ পোলৰ কথা কও সাউথ পোলত সূৰ্যৰ সাউথ পোলত হেদিনাখন দিন দীঘল হয় আৰু ৰাতি ছুটি হয় আৰু হেতু উল্টা নৰ্থ পোলত আমি যদি কও আমাৰ ইয়াতে কি হ'ব সৰি সাউথাৰ্ণ হেমিস্ফিয়াৰ আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰ সাউথাৰ্ণ হেমিস্ফিয়াৰত দিন দীঘল ৰাতি ছুটি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত উল্টা হয় আমাৰ ইয়াতেটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ঠাণ্ডা হৈ থাকে ন তো এটো আকৌ তাৰোপৰি উইন্টাৰ সলিস্টিসৰ এটো 21 ডিসেম্বৰৰ সিগনিফিকেন্সটো কি হৈছে উত্তৰায়ণ স্টাৰ্ট হয় ৰাইট আৰু তাৰোপৰি এটা কমপ্লিমেন্টাৰী ডেট হিচাপেও তেনেকে চুজ কৰা হৈছে কাৰণ 6 মাহ পিছত জুন 21 ত তো এই দিনাখন কি হয় আমাৰ ভাৰতবৰ্ষত দিন দীঘল ৰাতি ছুটি হয় ওকে তো 6 মাহ পিছত 21 ডিসেম্বৰত হেতু কমপ্লিমেন্টাৰী ডেট হিচাপে তেনেকে লৈ পেলাই হেতু হেদিনাখন ওয়াৰ্ল্ড মেডিটেশন ডে হিচাপে ঘোষণা কৰা হৈছে আকৌ আমাৰ ইম্পৰ্টেন্ট ডেজ বোৰ যদি চাও আমি ডিসেম্বৰত 1 ডিসেম্বৰত যেনেকুৱাকে ওয়াৰ্ল্ড এইডছ ডে সেলিব্ৰেট কৰা হয় ওয়ার্ল্ড এইডছ ডে এইবাৰৰ থিম কি আছিলে টেক দা ৰাইট পাথ মাই হেল্থ মাই ৰাইট দেন 2 ডিসেম্বৰত চুকাফা দিৱস বা অসম দিৱস হেদিনাখন আহোম দিৱস বা মানে এটো আহোম হৈ গল অসম দিৱস ওকে এটো হ'ব অসম দিৱস এতিয়া হেদিনাখন কি হৈছিলে হেদিনাখন 2 ডিসেম্বৰত 1228 এডিৰ 2 ডিসেম্বৰত চুকাফাই পাটকাই পৰ্বত পাৰ হৈ পেলাই আমাৰ অসম আহি পাইছিলে আৰু সেই কাৰণে সেই দিনটোত আমি চুকাফা দিৱস বা অসম দিৱস হিচাপে সেলিব্ৰেট কৰো তাৰোপৰি হেদিনাখন আৰু এটা ডে আছে ইন্টাৰনেশনাল ডে ফৰ দা এবলিশন অফ স্লেভাৰী এতিয়া এবলিশন অফ স্লেভাৰীৰ কথা আমি যদি চাও আৰ্টিকল 23 কি কোৱা হৈছে এবলিশন অফ স্লেভাৰী থাকে ৰাইট বা স্লেভাৰী বুলি নহয় অৰ্থাৎ আমাৰ হিউম্যান ট্ৰাফিকিং সেইখিনিৰ কথা কোৱা হৈছে ৰাইট তাৰ পাছত ন্যাশনাল পলিউশন কন্ট্ৰোল ডেও আমি 2 ডিসেম্বৰত সেলিব্ৰেট কৰো নেক্সট ইয়াতে 4 ডিসেম্বৰত দিছে ইন্ডিয়ান নেভি ডে ইন্ডিয়ান নেভি ডে কেতিয়া সেলিব্ৰেট কৰা হৈছিল বা কিয় প্ৰথম আমি যদি চাও 4 ডিসেম্বৰত ইন্ডিয়ান নেভি ডে সেলিব্ৰেট কৰা হয় আৰু 1971 ত ইন্ডিয়া পাকিস্তান যে ওয়াৰ হৈছিলে তাতে অপাৰেশন ট্ৰাইডেন্ট ওকে অপাৰেশন ট্ৰাইডেন্টক সন্মান জনাই পেলাই পাকিস্তানৰ কৰাচী বন্দৰ আক্ৰমণ কৰাত ভাৰতীয় নৌ সেনাৰ যেটো কৌশলগত যেটো সফলতা হেতুক উজ্জ্বল কৰি তুলিবলৈ
4 ডিসেম্বৰটোক ইণ্ডিয়ান নেভি ডে হিচাপে চেলিব্ৰেট কৰা হয় দেন 6 ডিসেম্বৰত B.R. আম্বেদকাৰছ ডেট এনিভাৰ্চাৰী বা যিটো মহাপৰিনিৰ্বাণ দিৱস হিচাপেও চেলিব্ৰেট কৰা হয় সেইদিনাখন কি হয় ডক্টৰ B.R. আম্বেদকাৰ যাক আমাৰ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় আৰু তেখেত কি হয় আমাৰ যিটো ড্ৰাফটিং কমিটি আছিলে ড্ৰাফটিং কমিটিৰ তেখেত চেয়াৰমেনো আছিলে তো ডক্টৰ B.R. আম্বেদকাৰ ভীমৰাও ৰামাজী আম্বেদকাৰ তেখেতৰ সেইদিনাখন মৃত্যু দিৱস হয় সেই হিচাপে 6 ডিসেম্বৰ তাৰিখটোত ইয়াতে মহাপৰিনিৰ্বাণ দিৱস হিচাপে আমাৰ ভাৰতবৰ্ষত আয়োজন কৰা হয় দেন নেক্সট 10 ডিসেম্বৰত হিউম্যান ৰাইটস ডে এইবাৰৰ থিম আছিলে our rights our future right now okay then 22nd ডিসেম্বৰত national mathematics day আৰু winter solstice okay 21 ডিসেম্বৰ হেতুটো পালো তো 22nd ডিসেম্বৰত winter solstice হয় আৰু mathematics day theme আছিলে mathematics for everyone 23rd ডিসেম্বৰত কিষাণ দিৱস বা farmers day celebrate কৰা হয় 24th ডিসেম্বৰত national consumer rights day celebrate কৰা হয় এইবাৰৰ থিমটো কি আছিলে empowering consumers through clean energy transitions okay next আকৌ আমি ডে যদি চাও তেতিয়া হলে next day আছে ইয়াতে 25 ডিসেম্বৰ 25 ডিসেম্বৰত good governance day celebrate কৰা হয় good governance day তাৰ মানে সেইদিনাখন অটল বিহাৰী বাজপেয়ী তেখেতৰ স্মৃতিত প্ৰতি বছৰে তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী হিচাপে গুড গভৰ্নেন্স ডে চেলিব্ৰেট কৰা হয় আৰু 25 ডিসেম্বৰতে আমাৰ অসমৰ যিখন বগীবিল দলং সেইখন উদ্ঘাটন কৰা হৈছিলে এতিয়া মোক আপোনালোকে কমেন্টত জনাব কিমান চনত উদ্ঘাটন কৰা হৈছিলে দেন কো 24 ডিসেম্বৰত বীৰবাল দিৱস অৰ্থাৎ গুৰু গোবিন্দ সিঙৰ তেখেতৰ যি পুত্ৰ তেওঁলোকৰ পুত্ৰসকলৰ বলিদানক সন্মান জনাই পেলাই কি হয় বীৰ বাল দিৱস চেলিব্ৰেট কৰা হয় এতিয়া আহিছো আমি আন এটা নিউজৰ ফালে আৰু সেই নিউজটো ইয়াতে আমাক কি সুধিছে যে সাহিত্য অকাডেমি বঁটাৰ কথা কোৱা হৈছে আমাৰ অসমৰ পৰা 3 গৰাকী ব্যক্তিক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছে 2024 চনৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছে আমি যদি সাহিত্য অকাডেমি বঁটাৰ কথা কওঁ যিটো এটা লিটাৰেৰী এৱাৰ্ড হয় সাহিত্যৰ ক্ষেত্ৰত দিয়া বঁটা হয় আৰু সেইটো আমাৰ 22টা অফিচিয়েল ল্যাঙ্গুৱেজ লগতে ইংৰাজী আৰু ৰাজস্থানী ভাষা এই 24টা ভাষাত প্ৰদান কৰা হয় এইবাৰৰ ইংৰাজী ভাষাৰ কাৰণে সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে যদি সোধে ইষ্টাৰাইন কাইৰ তেখেতৰ নোবেল স্পিৰিট নাইটছৰ কাৰণে ইংলিছ ভাষাটোৰ ক্ষেত্ৰত তেখেতে এই বঁটা লাভ কৰিছে আমি অসমৰ পৰা এই বঁটা লাভ কৰা ব্যক্তিসকলৰ আমি নাম যদি চাও তেতিয়া হলে এগৰাকী অসমীয়া ভাষাটোত লাভ কৰিছে সমীৰ তান্তি আৰু তেখেতৰ ফৰিংবোৰে বাটৰ কথা জানে এই উপন্যাসখনৰ কাৰণে এই পত্ৰিখনৰ কাৰণে কবিতা সংকলনখনৰ কাৰণে সমীৰ তাঁতীয়ে লাভ কৰিছে দেন বড়ো ভাষাত স্বৰ্ণী যিখন নোবেল হয় স্বৰ্ণী থকল তো সেইখন ইয়াতে আমি যদি চাও বড়ো ভাষাৰ স্বৰ্ণী থক্কাই এইখনে কি হয় এইখনৰ কাৰণে অৰুণ ৰাজাই তেখেতে লাভ কৰিছে আৰু সংস্কৃত ভাষাত দীপক কুমাৰ তেখেতৰ ভাস্কৰা চৰিতম এইখনৰ কাৰণে কি হয় দীপক শৰ্মা তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তো এইবাৰ আমাৰ অসমৰ পৰা অসমীয়া ভাষাটোতো অসমৰ তাৰপাছত বড়ো ভাষা আৰু লগতে সংস্কৃত ভাষাটো কি হয় অসমৰ পৰা এইবাৰ লাভ কৰিছে নেক্সট ইয়াতে কোৱেশ্চন এটা আমাক ইয়াতে কি সুধিছে who is the first Indian director to be nominated for the best director at the Golden Globe Award গোল্ডেন গ্লোব এৱাৰ্ডটো হেতুটো ধৰি লওক হেতু কোনে লাভ কৰিছে হেখিনি ডিক্লেয়াৰ কৰা হৈ গৈছে এনাউন্স কৰিছে বাট ইয়াতে আমাৰ ভাৰতবৰ্ষৰ নমিনেশনৰ কথা সুধিছে মনোনীত কৰিছে কোনো তেনেকুৱা গোল্ডেন গ্লোব এৱাৰ্ড লাভ কৰা নাই বাট নমিনেশনটো যেহেতু ইম্পৰ্টেন্ট হৈ পৰে তো আমাৰ ভাৰতবৰ্ষৰ গোল্ডেন গ্লোব এৱাৰ্ডত শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় পৰিচালক কোন হয় অপশন এ হৈ যাব কাৰেক্ট আনসাৰ পায়েল কাপাডিয়া তো পায়েল কাপাডিয়া আমি যদি চাও তেখেতৰ অল উই ইমাজিন এজ নাইট হেখনৰ কাৰণে তো পায়েল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইট ওকে এইখনে বেস্ট মোশন পিকচাৰ নন ইংলিছ ল্যাঙ্গুৱেজৰ বেস্ট মোশন পিকচাৰ আৰু বেস্ট ডিৰেক্টৰ কেটেগৰীত তেখেতৰ এইখনে কি হয় নমিনেট কৰিছিলে গোল্ডেন গ্লোব এৱাৰ্ডৰ কাৰণে তাৰোপৰি যিটো কেন্স যিটো 2024ৰ যিটো কান যিটো হেই হৈ গল তেও কি হয় ইয়াতে গ্ৰ্যান্ড প্ৰিক্স এই মুভিখনে পায়েল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইট এই মুভিখনে গ্ৰ্যান্ড প্ৰিক্স বঁটাও লাভ কৰিছে মনত ৰাখিব নেক্সট কোৱেশ্চন ইয়াতে আমাক সুধিছে হু হেজ বিন এৱাৰ্ড ইয়াতে আমি যদি চাও ইয়াতে নেক্সট এটা কোৱেশ্চন কি সুধিছে হু হেজ বিন এৱাৰ্ডেড দা United Nations Environmental Program Championship of the Art Award 2024 2024 বৰ্ষৰ কাৰণে
ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেমৰ চেম্পিয়নশ্বিপ অফ দ্য আৰ্থ বঁটা কোনে লাভ কৰিছে? এই গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈ যাব মাধৱ গাডগিল। অ'কে, তো মাধৱ গাডগিল তেখেত কি হৈছে, তেখেতে কোনটো কেটেগৰীত লাভ কৰিছে সেইটো চাব লাগিব। তেখেতৰ উপৰিও আৰু বেলেগ বেলেগো আছে বঁটা লাভ কৰা, ইয়াতে দিয়া হৈছে। তো মাধৱ গাডগিল এগৰাকী ইকলজিষ্ট হয় আৰু তেখেতক যাৱজ্জীৱন যিটো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড, আজীৱন কৃতিত্বৰ কাৰণে তেখেতক এই বঁটাটো প্ৰদান কৰা হৈছে। আৰু বাকী আমি ইয়াতে যদি চাওঁ, আমাৰ ইণ্ডিয়াৰ পৰা যিহেতু মাধৱ গাডগিল হয়, সেইটো কাৰণে আমি ইম্পৰ্টেণ্ট হয় চাব লাগিব। তাৰোপৰি যেনেকুৱাকে ইয়াতে আকৌ ব্ৰাজিলৰ আছে, যেনেকুৱাকে সোনিয়া গুজাজাৰা, তেখেতৰ পলিচি লিডাৰশ্বিপ কেটেগৰীটোত লাভ কৰিছে। লু কি চাইনাৰ পৰা সায়েন্স এণ্ড ইনোভেশ্যনত লাভ কৰিছে। তাৰোপৰি এনেকুৱাকে আকৌ দিয়া হৈছে এণ্টাৰপ্ৰেনাৰশ্বিপত কোনে লাভ কৰিছে, ইনস্পিৰেশ্যন এণ্ড একশ্যনত, তাৰপাছত এই মানে গোটেইখিনি ইয়াতে দিয়া হৈছে, আপোনালোকে এবাৰ চকু ফুৰাই চাব। তো ইয়াতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে যে আমাৰ ইণ্ডিয়াৰ পৰা কোনে লাভ কৰিছে, ঠিক আছে। তো এতিয়া ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ কথা আমি যদি চাওঁ, এইটো 2005ত গঠন কৰা হৈছিলে। আকৌ এইটো চেম্পিয়নছ অফ দ্য আৰ্থ বঁটাটি ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমে 2005ত এইটো ইনষ্টিটিউট কৰিছিলে। তাৰোপৰি এই যিটো ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেম হয়, সেইটো এটা ইউনাইটেড এজেঞ্চি হয় যিটোৱে আমাৰ এনভাইৰনমেণ্টেল ইছ্যুবোৰৰ ওপৰত ডিল কৰে। অ'কে, তাৰোপৰি এইটো ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেম ইউনাইটেড নেশ্যনৰ দ্বাৰা 1972ত গঠন কৰা হৈছিলে। ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত আছে? কেনিয়াৰ নাইৰোবিত আছে, ৰাইট। নেক্সট কুৱেশ্যন, হু ৰিচিভ দ্য প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 ফ্ৰম আছাম? আকৌ কি হয়, ডিচেম্বৰত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটাবোৰৰ ঘোষণা কৰা হৈছিলে। 2024ৰ কাৰণে কাক প্ৰদান কৰা হৈছে আমি যদি চাওঁ, অসমৰ পৰা স্বয়ং মজুমদাৰ তেখেতক প্ৰদান কৰা হৈছে, ৰাইট। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটাবোৰ কাক দিয়া হয়, কিহৰ কাৰণে দিয়া হয়? তো বাল পুৰস্কাৰ বুলি কৈছে ন, প্ৰদান কৰে কিন্তু যিগৰাকী প্ৰেচিডেণ্ট থাকে, আৰু এই বঁটাটিও দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা প্ৰদান কৰা হৈছে। তো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, যিটো আমাৰ শিশুসকলৰ কাৰণে, চিলড্ৰেন সকলৰ কাৰণে আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়, হাইয়েষ্ট সৰ্বোচ্চ অসামৰিক বঁটা হয়, ৰাইট। আকৌ এই বঁটাটো আমাৰ ভাৰতবৰ্ষৰ যেনেকে মই ক'লো প্ৰেচিডেণ্টে প্ৰদান কৰে, আকৌ এইটো কাৰ আণ্ডাৰত আহে, কোনটো মিনিষ্ট্ৰী ইয়াতে জড়িত হৈ আছে? মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, এই মিনিষ্ট্ৰীটো ইয়াতে জড়িত হৈ আছে। কি কি কেটেগৰীত প্ৰদান কৰা হয়? আৰ্ট এণ্ড কালচাৰ, ব্ৰেভেৰী, ইনোভেশ্যন, চায়েন্স এণ্ড টেকনলজি, ছ'চিয়েল চাৰ্ভিচ, স্পৰ্টছ, এনভাইৰনমেণ্ট, এইবোৰৰ ক্ষেত্ৰত যদি কোনোবা এগৰাকী চিলড্ৰেনে কিবা এটা বিশেষ অৱদান আগবঢ়াইছে, কিবা এটা যদি বিশেষ এচিভমেণ্ট লাভ কৰিছে, তেতিয়াহ'লে দিয়া হয়। ক্ৰাইটেৰিয়া কি হ'ব লাগিব? কিমান বয়সৰ পৰা কিমান বয়সৰ হ'ব লাগিব? প্ৰথমটোতো হ'ল যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰোপৰি তেখেত কি হয়, তেখেতৰ 5ৰ পৰা 18 বছৰ হ'ব লাগিব। জুলাই 31 সেইখিনিলৈকে যিটো বছৰত দিয়া হ'ব, সেই বছৰটোৰ 31 জুলাইলৈকে 5 বছৰৰ পৰা 18 বছৰৰ বয়সৰ হ'ব লাগিব, ৰাইট। আকৌ বছৰি কি হয়, 25টালৈকে বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে কোনে নিৰ্বাচন কৰিব সেইটো ইয়াতে দিয়া হৈছে। যিগৰাকী উইনাৰ হ'ব, উইনাৰ গৰাকীক এটা মেডেল, এখন চাৰ্টিফিকেট আৰু এটা কি হয়, চাইটেশ্যন, তেনেকুৱাকে প্ৰশস্তি পত্ৰ বুকলেট এটা দিয়া হয়। আৰু এখেত হৈছে স্বয়ং মজুমদাৰ, তেখেতক কি হয়, বীৰ বাল দিৱসৰ দিনা সেইদিনাখন এই বঁটাটিৰ ঘোষণা কৰিছিলে কোনে? মানে আমাৰ গভৰ্ণমেণ্টে, চৰকাৰে, অ'কে, ভাৰত চৰকাৰে। Next question, who has been honored with the National Tansen Samman for the year 2023? 2023 বৰ্ষৰ কাৰণে ৰাষ্ট্ৰীয় তানসেন সন্মানেৰে কাক সন্মানিত কৰা হৈছে? এতিয়া আমাৰ এইটো এনাউন্স কৰিছে 2024ত, বাট বঁটাটো হয় 2023। আৰু কাৰেক্ট আনচাৰটো হৈ যাব পণ্ডিত স্বপন চৌধুৰী। অ'কে, তো ইয়াতে দিয়াই হৈছে এগৰাকী তবলা প্লেয়াৰ হয়, আমাৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ তবলা বাদক হয়, যাৰ নাম হৈছে পণ্ডিত স্বপন চৌধুৰী, আৰু তেখেত কলকাতাৰ পৰা বিলং কৰে। অ'কে, তো পণ্ডিত স্বপন চৌধুৰীক এইবাৰৰ নেশ্যনেল তানসেন বঁটাৰে 2023 চনৰ নেশ্যনেল ৰাষ্ট্ৰীয় তানসেন বঁটাৰে সন্মানিত কৰা হৈছে। এই বঁটাটোৰ বিষয়ে আমি অকমান চাই লওঁ। 1980ত এই বঁটাটি প্ৰথম ইনষ্টিটিউট কৰা হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু ইয়াতে 5 লাখ টকাকে চেক আছে। তাৰোপৰি এখন চাইটেশ্যন প্লাগ এখন দিয়া হয়, এখন শ্বল দিয়া হয়, ৰাইট। আৰু এই বঁটাটিক কোনে প্ৰথমতে ইনষ্টিটিউট কৰিছিলে বা কাৰ দ্বাৰা দিয়া হয়? মধ্যপ্ৰদেশৰ চৰকাৰে দিয়ে, যিগৰাকী আমাৰ মিউজিক তানসেন, তেখেতৰ স্মৃতিত
মধ্যপ্ৰদেশৰ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় আৰু মনত ৰাখিব এইবাৰৰ যিটো অনুষ্ঠান হৈছিলে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত হৈছিলে আৰু এইবাৰ 1 সংখ্যক মিউজিক ডান্স এণ্ড মিউজিক ফেষ্টিভেল হয় কেতিয়া ইনষ্টিটিউট কৰিছিলে 1980 ওকে নেক্সট হু হেজ বিন এৱাৰ্ডেড উইথ দ্য 34th ব্যাস সন্মান 2024 তোমাক এনেকেও সুধিব পাৰে 2024 চনৰ ব্যাস সন্মানেৰে কাক সন্মানিত কৰা হৈছে লগতে আমি সংখ্যাটোও মনত ৰাখিব লাগিব 34 সংখ্যক এই যিটো ব্যাস সন্মান কাৰ দ্বাৰা প্ৰদান কৰা হয় কি বিৰলা ফাউণ্ডেশ্যনে এই বঁটাটি প্ৰদান কৰে এই সন্মানটি প্ৰদান কৰে আৰু কি বিৰলা ফাউণ্ডেশ্যনে ব্যাস সন্মানৰ লগত আৰু এটা বঁটা প্ৰদান কৰে সেইটো হৈছে সৰস্বতী সন্মান ওকে এতিয়া সৰস্বতী সন্মান লাভ কৰা আমাৰ প্ৰথম গৰাকী ফাৰ্ষ্ট এণ্ড অনলি আছামিজ কোন হয় 2008 চনত লাভ কৰিছিলে প্ৰথম আৰু সৰস্বতী সন্মানৰ কথা কৈছো প্ৰথম আৰু একমাত্ৰ অসমীয়া ব্যক্তি কোন হয় লক্ষ্মী নন্দন বৰা ওকে লক্ষ্মী নন্দন বৰা আৰু তেখেতৰ কিতাপ কাইকল্পখনৰ কাৰণে এই বঁটাটি লাভ কৰিছিলে 2008 চনত সেই ফাউণ্ডেশ্যনটোৱে কে বিৰলা ফাউণ্ডেশ্যনে ব্যাস সন্মানো দিয়ে 34 সংখ্যক ব্যাস সন্মান কোনে লাভ কৰিছে সূৰ্যবালা তো আমি হেতু চাইলো কিহৰ কাৰণে লাভ কৰিছে এগৰাকী হিন্দী ৰাইটাৰ হয় সূৰ্যবালা তেখেতৰ বুক হৈছে কন দেশ কে বাসী তো সেইখন ভেনুজ ডায়েৰী এইখনৰ কাৰণে তেখেতে 34 সংখ্যক ব্যাস সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছে ৰাইট আৰু এই তেখেতৰ যিখন নোবেল এই নোবেলখন 2018 চনত পাব্লিছ কৰিছিল আৰু মই যেনেকৈ কলো কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা এই বঁটাটি প্ৰদান কৰা হয় প্ৰথম 1991ত কে বিৰলা ফাউণ্ডেশ্যনে এই বঁটাটি ইনষ্টিটিউট কৰিছিলে নেক্সট কুৱেশ্যন হু হেজ বিন awarded the 2024 Indira Gandhi Prize for Peace Discernment and Development অৰ্থাৎ শান্তি নিৰস্ত্ৰকৰণ আৰু উন্নয়নৰ বাবে 2024 বৰ্ষৰ ইন্দিৰা গান্ধী বঁটাৰে কাক সন্মানিত কৰা হৈছে চিলিৰ ফৰ্মাৰ প্ৰেসিডেন্ট আছিলে তো ফৰ্মাৰ প্ৰেসিডেন্ট মিচেল বেচলেট তেখেতক এই বছৰৰ অৰ্থাৎ 2024 বৰ্ষৰ যোৱা বছৰৰ ইন্দিৰা গান্ধী প্ৰাইজেৰে সন্মানিত কৰা হৈছে আৰু ইন্দিৰা গান্ধী প্ৰাইজ বুলি ক'লে হেতু আমি গমেই পাইছো অৰ্থাৎ হেতু কাৰ নামত দিয়া হয় আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী তেখেতৰ নামত প্ৰদান কৰা হয় তো এতিয়া আমি ইন্দিৰা গান্ধী পিছ প্ৰাইজৰ বিষয়ে অকমান চাইলো যিটো প্ৰথম 1986ত ইন্দিৰা গান্ধী মেমৰিয়েল ট্ৰাষ্টৰ দ্বাৰা আমাৰ কলুৱে প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীৰ নামত ইনষ্টিটিউট কৰা হৈছিলে লক্ষ্য কি হয় বা কাক দিয়ে এই বঁটাটো কাক প্ৰদান কৰা হ'ব ধৰি লওক এতিয়া পিছ শান্তিৰ ক্ষেত্ৰত তাৰপাছত ইয়াতে ডিসআৰ্মমেন্ট অৰ্থাৎ নিৰস্ত্ৰকৰণ বা ডেভেলপমেন্ট ফষ্টাৰিং গ্লোবেল হাৰমনি সাইন্টিফিক প্ৰগ্ৰেছ এণ্ড হিউমেন বেটাৰমেন্ট এইবোৰৰ ক্ষেত্ৰত যদি কোনোবাই বিশেষ কিবা অৱদান আগবঢ়াইছে তেওঁলোকক এই বঁটাটি প্ৰদান কৰা হয় নেক্সট আন এতিয়া আমি নিউজ চাই লওঁ হেতু হৈছে ৰবিচন্দ্ৰন অশ্বিনৰ ক্ষেত্ৰত ৰবিচন্দ্ৰন অশ্বিন তেখেতে আপোনালোকে হয়তো জানে যোনে ক্ৰিকেটৰ লগত জড়িত বা নহলে আপোনালোকে ফেচবুকতো নিউজ আহিয়ে থাকে তেখেতে ৰিটায়াৰমেন্ট লৈছে ৰাইট তো যিবোৰ আমাৰ ইণ্ডিয়ানছ ৰিটায়াৰ্ছ ফ্ৰম ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা তেখেতে ৰিটায়াৰমেন্ট তেখেতে ঘোষণা কৰিছে তো ইয়াতে অকমান তেখেতৰ অৱদানৰ বিষয়ে আমি চাই লওঁ তেখেত 30 years old অফ স্পিনাৰ হয় তাৰোপৰি 2011 চনত ODI ৱৰ্ল্ড কাপ উইনাৰ 2011 যিটো ODI ৱৰ্ল্ড কাপ আছিলে তাতে তেখেত মানে তাত তেখেতো আছিলে দেন তেখেতে কি হয় টোটেল 106খন টেষ্ট মেচ খেলিছে 116খন ODI তেখেতে খেলিছে দেন 65খন T20 আছে T20 ইণ্ডিয়াৰ কাৰণে তেখেতে খেলিছে তাৰোপৰি অনিল কুম্বলেৰ পিছত আমাৰ ইণ্ডিয়াৰ সেকেন্ড হাইয়েষ্ট উইকেট টেকাৰ হয় টেষ্ট মেচত আমি যদি চাও ফাৰ্ষ্ট কোন হয় অনিল কুম্বলে যাৰ নামত 619টা আছে আৰু ইফালে সেকেন্ড কোন হয় অশ্বিন যাৰ নামত 535টা আছে ওকে এখিনি কেতিয়াবা আমাক এনেকুৱা কি এক্সামত সুধে মনত ৰাখিব তাৰোপৰি আমি যদি চাও তেখেতে প্ৰথম ইণ্ডিয়াত তেখেতৰ যিটো প্ৰথম ডেবিউট তো হেতু ODI মেচত তেখেতে শ্ৰীলংকাৰ এগেইনষ্টত হাৰাৰে 2010ত শ্ৰীলংকাৰ এগেইনষ্টত খেলিছিলে আৰু সেইখিনি সময়ত তেখেতৰ বয়স অলমোষ্ট 14 বছৰ আছিলে তাৰ পিছত তেখেতে আমি ইয়াতে যদি চাও ইণ্ডিয়াৰ আমাৰ পুৰুষৰ টিমটোৰ কাৰণে 287খন তেখেতে মেচ খেলিছে য'ত তেখেতে 765টা উইকেট লৈছে আৰু অনিল কুম্বলে ফাৰ্ষ্ট হৈ আছে যাৰ নামত 953টা আছে ওকে তাৰোপৰি তেখেতৰ ৰান যদি চাও একেটাতো আমি চালো উইকেট ৰানছৰ ক্ষেত্ৰত আমি যদি চাও 3503 তেখেতৰ স্পিনৰ স্কোৰ হয় য'ত ছটা আমি যদি চাও ইনক্লুডিং 600 আছে আৰু
14টা 50 আছে right and he is one of the 11 all-rounders to boost more than 3000 runs and also pick up 300 wickets তো আমি যদি চাও এগৰাকী অলৰাউণ্ডাৰ যাৰ নামত এতিয়ালৈকে 3000 more than 3000 runs আছে আৰু 300 wickets আছে and also 11 pair of the series awards and the same as Sri Lankan spin legend Muthian Muralitharan okay তো এইখিনি বস্তু আপোনালোকে স্পিনৰ মনত ৰাখিব তাৰোপৰি যেটো অলপমান আগতে কলোৱে আমি দেখিলো যেটো ওয়াৰ্ল্ড কাপ 2011 ৰ পাৰ্ট 2 আর অশ্বিন ছিলে okay মনত থাকিব এইখিনি নেক্সট ইয়াতে আন এটা কুৱেশ্যনৰ ফালে আমি আগবাঢ়িছো কুৱেশ্যনটো ইয়াতে আমাক কি সুধিছে যে which state won the Santosh Trophy national football champion title recently Santosh Trophy ৰ কথা আমাক ইয়াতে সুধিছে এতিয়া আমাক যদি সুধে Santosh Trophy ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ খিতাপ কোনে দখল কৰিছে সন্তোষ ট্ৰফি কিহৰ লগত জড়িত ইয়াতেতো দিলে নেশনেল ফুটবল তো আমাক ইয়াতে সুধে ন কোনটো ট্ৰফিজ এণ্ড কাপ কোনটো খেলৰ লগত জড়িত সন্তোষ ট্ৰফি বুলি ক'লে কি হ'ব ফুটবলৰ লগত জড়িত ৰাইট তো ইয়াতে ৰিসেন্টলি কোনে এই টাইটেলটো লৈছে নাগালেণ্ড উৰিষ্যা তামিলনাডু আৰু ৱেষ্ট বেংগল সো ইয়াতে আমাৰ আনসাৰটো কি হৈ যাব কাৰেক্ট আনসাৰ ইজ ৱেষ্ট বেংগল অকমান আমি এইখিনি চাই দিওঁ ৱেষ্ট বেংগলে আৰু এটা বস্তু মনত ৰাখিব এইবাৰৰ যেটো সন্তোষ ট্ৰফিৰ এটো 78 এডিশন হয় ৱেষ্ট বেংগলে তেওলোকৰ 33 সংখ্যক সন্তোষ ট্ৰফি টাইটেলটো জিতিছে কাক পৰাস্ত কৰি পেলাই কেৰালাক পৰাস্ত কৰি পেলাই 10 হেতু 78 এডিশন যেটো সন্তোষ ট্ৰফি হৈছিলে হেতু আৰু কোত হৈছিলে হায়দৰাবাদৰ বালায়গি ষ্টেডিয়ামত হৈছিলে ওকে তো এইখিনি মনত ৰাখিব কিমান সংখ্যক হয় কোনে জিকিছে তেওলোকৰ কিমান নম্বৰ হয় Then which Indian player won bronze medal at the King Cup International Badminton 2024? King Cup আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন 2024 কোন ভাৰতীয় খেলুৱৈয়ে ব্ৰঞ্জৰ মেডেল লাভ কৰিছে আনসাৰ কি হৈ যাব লক্ষ্য সেন ওকে অকমান লক্ষ্য সেনৰ আমি যদি চাও যেনেকুৱাকে কলো আমাৰ ভাৰতবৰ্ষৰ লক্ষ্য সেন ইয়াতে মনত ৰাখিব আকৌ আমাক সুধিব পাৰে যে লক্ষ্য সেন কিহৰ লগত জড়িত কি প্লেয়াৰ হয় বেডমিন্টন প্লেয়াৰ হয় ৰাইট তো লক্ষ্য সেনে কিং কাপ ইন্টাৰনেশ্যনেল যেটো বেডমিন্টন ওপেন হৈছিলে 2014ত ফ্ৰেন্সৰ শাটলাৰ এলেক্স লেনিয়াৰক তেখেতে ডিফিট কৰি পেলাই ব্ৰোঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট আকৌ আমাৰ ভাৰতবৰ্ষৰ 9 ওমেন্স হকি জুনিয়ৰ এছিয়া কাপ 2024 আমি যদি ভাৰতবৰ্ষৰ মহিলা হকি জুনিয়ৰ এছিয়া কাপ যদি চাও কিমান সংখ্যক নৱম সংখ্যক আৰু এই নৱম সংখ্যক মহিলাৰ হকি জুনিয়ৰ এছিয়া কাপ ইয়াতে ভাৰতবৰ্ষৰ মহিলা টিমটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে তো ভাৰতবৰ্ষৰ যেটো মহিলাৰ জুনিয়ৰ হকি টিম আছে হেতুৱে কি হয় ইয়াতে যেটো মানে আয়োজন কৰা হৈছিলে ওমানৰ মাস্কাট ওকে তো তাতে চাইনাক ডিফিট কৰি পেলাই তেওলোকে টাইটেল লবলৈ সক্ষম হৈছে The next, which Indian player has become the youngest chess champion in the world? তো এটো জানি হয়তো সকলে যে আমাৰ ভাৰতৰে এগৰাকী ব্যক্তি যোন আমাৰ তকৈ কম বয়সীয়া দবা চেম্পিয়ন হৈ পৰিছে আৰু তেখেত আন কোনো নহয় তেখেতৰ নাম কি হৈছে ডি গুকেশ ওকে তো গুকেশ becomes youngest chess champion ever right তো ইয়াতে আমি কলুৱে মই যে যেটো সিঙ্গাপুৰত হৈছিলে 25 নৱেম্বৰৰ পৰা 12 ডিসেম্বৰলৈকে তাতে তেখেতে কি হয় তেখেতে যেটো চাইনাৰ প্লেয়াৰ আৰু এফালে ডি গুকেশ আমাৰ ইন্ডিয়া তেওঁলোকৰ মাজত এই চেম্পিয়নশ্বিপটো গুকেশে তাতে এই চেম্পিয়নশ্বিপ এই ৰেকৰ্ডটো তেখেতে লবলৈ সক্ষম হৈছে ৰাইট এই ৰেকৰ্ডটো তেখেতে কৰিবলৈ সক্ষম হৈছে আৰু গুকেশ is also only 18 world champion in history which that backs to 1886 তাৰ মানে 1886 চনৰ পৰা আমি যদি চাও 18 সংখ্যক বিশ্ব চেম্পিয়ন হয় ইয়াৰ আগতে আমাৰ ভাৰতবৰ্ষৰ আৰু কোনোবা বিশ্ব চেম্পিয়ন আছে নে আছে যদি নামটো জনাবচোন কি হয় next which country won the men's hockey junior asia cup 2024 title muscat যেটো in muscat and omanot যেটো কোনখন দেখে ওমানৰ মাস্কাটত অনুষ্ঠিত পুৰুষ হকি জুনিয়ৰ এছিয়া কাপ 2024 কিতাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াতে কাৰেক্ট আনসাৰটো কি হৈ যাব ইন্ডিয়া ওকে আনসাৰ ইজ ইন্ডিয়া তো যেনেকৈ আমি ফিমেলৰ ক্ষেত্ৰতো দেখিলো মেইলৰ ক্ষেত্ৰতো যেটো মাস্কাটত হৈছিলে ইন্ডিয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 5th টাইমৰ কাৰণে 5 নম্বৰ কাৰণে পঞ্চমবাৰৰ কাৰণে তেওঁলোকে এই কিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে next question which country is the host of women's T20 world cup for blind in 2025 2025 চনত কোনখন দেখে মহিলাৰ T20 বিশ্বকাপ for blind
ব্লাইণ্ড অৰ্থাৎ চকুৰে দেখা নোপোৱা মহিলাসকলৰ কাৰণে T20 ৱৰ্ল্ড কাপ কোনখন দেশে আয়োজন কৰিব, কোনখন দেশে হোষ্ট কৰিব বুলি কৈছে। আনসাৰ হৈ যাব ইণ্ডিয়াই হোষ্ট কৰিব এইখন, ঠিক আছে। নেক্সট ইয়াতে আকৌ আমাক দিছ ইজ দ্য বেষ্ট ফিফা ফুটবল এৱাৰ্ড 2024 ফিফাৰ বেষ্ট ফিফা ফুটবল এৱাৰ্ডৰ কথা কৈছে। কোনে কোনে জিকিছে আমি চাও বা ক'ত আয়োজন কৰা হৈছিলে। কাটাৰত, দোহা কাটাৰত কি হয় 17 ডিচেম্বৰত আয়োজন কৰা হৈছিলে, য'ত আমি মেন্স প্লেয়াৰ যদি চাও 48 পইণ্টছত কোনে লাভ কৰিছে, ভিনিচিয়াছ জুনিয়ৰ, আৰু ওমেন্স প্লেয়াৰ যদি চাও আইটানা বনমাটি, তেখেতে 52 পইণ্টছ লাভ কৰি পেলাই এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। দেন নেক্সট সুধিছে সৈয়দ মুস্তাক আলী ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ গেম। সৈয়দ মুস্তাক আলী ট্ৰফি কোনটো খেলৰ সৈতে জড়িত বুলি আমাক সুধিছে। আমি ইয়াতে যদি চাও সৈয়দ মুস্তাক আলী ট্ৰফি, সেইটো ইয়াতে কি হ'ব, আনসাৰ হৈ যাব ক্ৰিকেটৰ লগত জড়িত, ঠিক আছে। তো ইয়াতে 17 সংখ্যক সৈয়দ মুস্তাক আলী ট্ৰফি, এইটো মই কিয় দিলো কাৰণ ৰিসেন্টলি 17 সংখ্যক সৈয়দ মুস্তাক আলী ট্ৰফি মানে লাভ কৰিছে কোনে বা চেম্পিয়ন কোন হৈছে যদি সোধে মুম্বাই, আৰু মুম্বাইৰ এইটো সেকেন্ড টাইটেল হয়। সো নেক্সট নিউজটোৰ ফালে আমি আগবাঢ়িছো। আমাৰ আন্ডাৰ 19ৰ এছিয়া কাপ টাইটেল কোনে লাভ কৰিছে আমি যদি চাও, আমাৰ ইণ্ডিয়ান যিটো ওমেন্স ক্ৰিকেট টিম আছে সেইটোৱে আন্ডাৰ 19ৰ টাইটেল এছিয়া কাপ লাভ কৰিবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে ডিফিট কৰিছিলে বাংলাদেশক by 41 runs, আৰু ফাইনেল মেটচখন মালয়েছিয়াৰ কুয়ালালামপুৰত আয়োজন কৰা হৈছিলে। নেক্সট ইয়াতে এই যিটো এছিয়া কাপ যিটো হৈছিলে আন্ডাৰ 19ত, তাতে 6খন কান্ট্ৰিয়ে 6খন দেশে পাৰ্টিচিপেট কৰিছিলে। গ্ৰুপ এ আৰু গ্ৰুপ বি বুলি আছিলে। গ্ৰুপ এত বাংলাদেশ, মালয়েছিয়া আৰু শ্ৰীলংকা, গ্ৰুপ বিত ইণ্ডিয়া, পাকিস্তান আৰু নেপাল। আৰু এইটো আয়োজন কোনে কৰিছিলে, এছিয়ান ক্ৰিকেট কাউন্সিলৰ দ্বাৰা আয়োজন কৰা হৈছিলে। প্ৰথমবাৰৰ আমি যদি চাও দিস ওয়াজ দ্য ফাৰ্ষ্ট এডিশন অফ দ্য আন্ডাৰ 19 ওমেন্স এছিয়া কাপ, আৰু এইটো মহিলাসকলৰ আন্ডাৰ 19 এছিয়া কাপৰ প্ৰথমটো এডিশন হয়, প্ৰথম সংস্কৰণ হয়। ওকে, নেক্সট ইয়াতে আকৌ আমি পুৰুষৰ ক্ষেত্ৰত যদি চাও আন্ডাৰ 19 মেল এছিয়া কাপ, তাতে আমাৰ ভাৰতবৰ্ষৰ নহয় বাংলাদেশে ইয়াতে টাইটেলটো লবলৈ সক্ষম হৈছে, আৰু বাংলাদেশে ডিফিট কৰিছে ইণ্ডিয়াক 59 ৰানছত। ইয়াতে চাওক, আমি ইয়াতে যদি চাও তেনেহলে আমাৰ মহিলাৰ টিমটোৱে বাংলাদেশক ডিফিট কৰিছে, কিন্তু আকৌ কি হয় পুৰুষৰ ক্ষেত্ৰত উল্টা হৈছে, বাংলাদেশে আমাৰ ইণ্ডিয়াৰ পুৰুষ টিমটোক ডিফিট কৰি পেলাই এই আন্ডাৰ 19 যিটো এছিয়া কাপ যিটো টাইটেল হয় সেইটো তেওঁলোকে লবলৈ নিজৰ নামত লবলৈ সক্ষম হৈছে। The next সুধিছে who has been appointed as the brand ambassador for the inaugural Kho-Kho World Cup by the Kho-Kho Federation of India 2025ত অলৰেডি হৈ গল। 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে নিউ দিল্লীত আয়োজন কৰা হৈছিলে এই টুৰ্ণামেন্টটো। কি টুৰ্ণামেন্ট হয়, Kho-Kho World Cup, আৰু Kho-Kho World Cup Kho-Kho Federation of India দ্বাৰা আয়োজন কৰা হয়। ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক, ভাইজান, অৰ্থাৎ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক এপইন্ট কৰা হৈছিলে, Salman. Okay, Salman Khan. Then who won the women's singles title at the Syed Modi International Badminton Tournament 2024? বেডমিণ্টনৰ কথা সুধিছে। সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা 2024ত মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে? মহিলাৰ একক খিতাপ লাভ কৰিছিলে PV সিন্ধু, আৰু আমাক যদি পুৰুষৰ ক্ষেত্ৰত সোধে, পুৰুষৰ ক্ষেত্ৰত লক্ষ্য সেন। ওকে, মেনৰ কোনে লাভ কৰিছে সুধিলে লক্ষ্য সেন, নামটো মনত ৰাখিব। Then recently which project won the prestigious Sword of Honor? তাৰ মানে আমি ইয়াতে যদি চাও Sword of Honor from the British Safety Council for Excellence in Safety Management, অৰ্থাৎ সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে ব্ৰিটিছ সুৰক্ষা পৰিষদৰ পৰা সন্মানীয় Sword of Honor কোনে লাভ কৰিছে? অপচন কেইটাৰ ভিতৰত কোনে লাভ কৰিছে? আনসাৰ হৈ যাব শ্ৰী ৰাম জন্মভূমি টেম্পল প্ৰজেক্ট, অৰ্থাৎ যিটো শ্ৰী ৰাম জন্মভূমি টেম্পল প্ৰজেক্ট আছে, আৰু ক'ত আছে যদি সোধে অয়োধ্যা, তো এই প্ৰজেক্টটোৱে এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট ইয়াতে আমাক সুধিছে, নেক্সট এটা কুৱেশ্যন, দ্য বুক ব্ৰিং ইট অন বাই দ্য ইনক্ৰেডিবল ষ্টৰী অফ মাই লাইফ ইজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ ইণ্ডিয়ান পেৰা প্লেয়াৰ? তাৰমানে এগৰাকী ইণ্ডিয়ান পেৰা প্লেয়াৰ হয়, তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে ব্ৰিং ইট অন বাই দ্য ইনক্ৰেডিবল ষ্টৰী। তো সেই খেলুৱৈগৰাকীৰ নাম কি হয় সুধিছে। মই ইয়াতে আপোনালোকক এটা কুৱেশ্যন সুধিলো, মই আগতে কাৰেণ্ট এফেয়াৰ্ছত পঢ়াইছো, যিহেতু আমি আৰ অশ্বিনৰ কথা পঢ়িছো, তেখেতৰ বায়োগ্ৰাফিখনৰ নাম কি হয় জনাবচোন মোক, কি হয় তেখেতৰ ক্ৰিকেটৰ তেনেকুৱা এটা নেম হয়, কি হয় সেইখন মোক জনাব। সো ইয়াতে আমি যদি চাও অৱনী লিখাৰা, হৰবিন্দৰ সিং, সুমিত অন্তিল আৰু দীপা মালিক, কাৰেক্ট আনসাৰ কি হৈ যাব
দীপা মালিক হৈ যাব কাৰেক্ট আনসাৰ ওকে তো দীপা মালিক অকমান তেখেত পেৰা প্লেয়াৰ হয় মানে তেখেত যেহেতু পেৰা প্লেয়াৰ তেখেতৰ যিবোৰ এচিভমেন্ট হয় বা যিবোৰ তেখেতে এৱাৰ্ড লাভ কৰিছে সেইটো আমি যদি চাও অৰ্জুনা এৱাৰ্ড লাভ কৰিছে 2012 পদ্মশ্ৰী লাভ কৰিছে 17 মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰিছে 2019 আৰু মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা আমাৰ ইণ্ডিয়াৰ স্পৰ্টছৰ হাইয়েষ্ট এৱাৰ্ড হয় দেন সেকেন্ড হয় অৰ্জুন এৱাৰ্ড আৰু পদ্মশ্ৰী হয় পদ্মা এৱাৰ্ডছৰ ভিতৰত থাৰ্ড আৰু চিভিলিয়ান এৱাৰ্ডছৰ ভিতৰত ফৰ্থ ওকে দ্য নেক্সট কুৱেশ্যন হৰ্ণবিল ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় নাগালেণ্ডত নৱেম্বৰত আমি পঢ়িছো হৰ্ণবিল ফেষ্টিভেলত মানে কোনে তেনেকুৱাকে মানে কোন দুখন দেশে তেনেকে জইন কৰিছিলে তো ইয়াতে আমাক সুধিছে নাগালেণ্ড গভৰ্ণমেণ্ট যেনেকুৱাকে 25 সংখ্যক হৰ্ণবিল ফেষ্টিভেল আয়োজন কৰিছে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে ৰাইট আৰু ক'ত নাগালেণ্ডৰ আমি যদি চাও কেপিটেল কোহিমাৰ কিসামা হেৰিটেজ ভিলেজত এই হৰ্ণবিল ফেষ্টিভেল চেলিব্ৰেট কৰা হয় অকমান হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে আমি চাই লওঁ হৰ্ণবিল ফেষ্টিভেলটোক ফেষ্টিভেলৰ উৎসৱ বুলিও তেনেকুৱাকে কোৱা হয় আৰু এইটোৱে যিটো নাগালেণ্ডৰ ধৰি লওক কালচাৰ লাইফষ্টাইল ফুড সেইবোৰক ৰিফ্লেক্ট কৰে তাৰোপৰি নাগালেণ্ডে প্ৰথমবাৰৰ বাবে 2000 চনত এই মানে নাগালেণ্ড চৰকাৰে এইটোক আয়োজন কৰিছিলে আৰু নাগালেণ্ডৰ মানে যিটো হৰ্ণবিল বাৰ্ড আছে সেই হৰ্ণবিল চৰাইটোৰ নামেৰে এই ফেষ্টিভেলটোৰ নামাকৰণ কৰা হৈছে নেক্সট নুপিলান যদি চাও নুপিলান কি হয় ৰিসেন্টলি আমাৰ কি হৈছে কিয় আমি এইটো চাই আছো নুপিলাত বা নুপিলান বুলিও কোৱা হয় নুমিটছ 2024 এইটো মণিপুৰ লগতে ত্ৰিপুৰা আসাম আৰু বাংলাদেশৰ কিছু এৰিয়াত এইটো অৰ্গেনাইজ কৰা হৈছে স্পেচিয়েলি মণিপুৰ হেতু ৰিজিয়নত অৰ্গেনাইজ কৰা হয় এটো একচুয়ালি কি হয় নুপিলাত নুমিত যদি চাও 2024 হেতু একচুয়ালি কি হয় এইটো অৰ্থাৎ নুপিলান নুমিত যিটো ওমেন্স ৱাৰ ডে ৰেফাৰ কৰে হেতুক বুজায় এইটো প্ৰতি বছৰে নৰ্থ ইষ্টত স্পেচিয়েলি মানে মণিপুৰ হেখিনি ৰিজিয়নত এটুক অৰ্গেনাইজ কৰা হয় এতিয়া ইয়াৰ অবজেক্টিভ কি হয় কিহৰ কাৰণে এইটোক আয়োজন কৰা হয় কি উদ্দেশ্য হয় যিসকল মণিপুৰী ওমেন আছিলে মণিপুৰী মহিলা আছিলে যাৰ ব্ৰিটিছৰ আমি যদি ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত চাও ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ যি অৱদান দুবাৰ আমি তেনেকে পাও এটা হয় ব্ৰিটিছৰ কলনিয়েজিম অৰ্থাৎ কলনিয়েলিজিম ব্ৰিটিছৰ যিটো মানে তেওঁলোকৰ শাসন 1904 আৰু এফালে 1939 ইয়াৰে তাৰে এগেইনষ্টত তেওঁলোকে যিটো তেওঁলোকৰ ব্ৰিটিছৰ ইনজাস্টিস অৰ্থাৎ তাৰে এগেইনষ্টত তেওঁলোকে যে যুঁজ দিছিলে হেতু হিচাপত আকৌ প্ৰতি বছৰে 12 ডিসেম্বৰত এইটো সেলিব্ৰেট কৰা হয় নুপিলান নুমিত আৰু এইটো যিটো সেকেন্ড নুপিলান অৰ্থাৎ ওমেন্স নুপিলান মানে ওমেন্স ৱাৰ মহিলা যুদ্ধ তেনেকে কোৱা হয় সেকেন্ড নুপিলান অৰ্থাৎ 1939 ফাৰ্স্ট নুপিলান কেতিয়া হৈছিলে 1904 তো 1939 হেতুক মানে হে কৰি পেলাই স্মৰণ কৰি প্ৰত্যেক বছৰে 12 ডিসেম্বৰত সেলিব্ৰেট কৰা হয় ঠিক আছে এইটো 1939 12 ডিসেম্বৰত যেহেতু হৈছিলে আৰু এইবাৰ 85th অৰ্থাৎ 85 সংখ্যক এডিশন হয় 85th এডিশন হয় 2024 বৰ্ষটো ঠিক আছে দেন ইয়াতে অসমীয়া খিনি দিয়া হৈছে আপোনালোকে চাই লব পঢ়ি লব নেক্সট আন এটা নিউজৰ ফালে আহিছো হু ইনগ্ৰেটেড দ্য অষ্টলক্ষ্মী ফেষ্টিভেল ইন নিউ দিল্লী ইন ডিসেম্বৰ 2024 যিটো অষ্টলক্ষ্মী ফেষ্টিভেল হয় হেতু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে ইনগ্ৰেট কৰিছে ক'ত ইনগ্ৰেট কৰিছে যদি সোধে মনত ৰাখিব নতুন দিল্লীত এইটোক ইনগ্ৰেট কৰা হৈছে নতুন দিল্লীৰ ভাৰত মণ্ডপম এতিয়া অষ্টলক্ষ্মী ফেষ্টিভেলটো একচুয়ালি হয় কি তো এইটো যদি চাও আমাৰ যি ভাৰতৰ নৰ্থ ইষ্টৰ 8খন ষ্টেট 7 ভনী আৰু কি হয় 7 ভনী লগতে এটা ভাই আসাম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ নাগালেণ্ড তাৰপিছত মিজোৰাম ত্ৰিপুৰা এণ্ড ছিকিম এই গোটেই কেইখনক অষ্টলক্ষ্মী বুলি তেনেকে কোৱা হয় আৰু এই গোটেই কেইখন দেশৰ মানে দেশ নহয় ৰাজ্যৰ সৌন্দৰ্য বৈচিত্ৰ্য প্ৰতিশ্ৰুতি এইবোৰ প্ৰদৰ্শন কৰি পেলাই অৰ্থাৎ আমি যদি চাও লক্ষ্মী দেৱীক মানে গডেছ ইয়াতে যেনেকে দিয়া হৈছে এই ৰাজ্যসমূহে লক্ষ্মী দেৱীয়ে মূৰ্ত কৰি তোলা সমৃদ্ধিৰ 8টা ৰূপক প্ৰতিনিধিত্ব কৰে দেন সমৃদ্ধি ঐশ্বৰ্য বিশুদ্ধতা ধন জ্ঞান কৰ্তব্য কৃষি আৰু পশুপালন সেইবোৰক লৈ পেলাই কি হয় অষ্টলক্ষ্মী তেনেকুৱাকে এইটো মহোৎসৱ এইটো আয়োজন কৰা হৈছিলে ওকে নেক্সট আন এটা নিউজৰ ফালে আহিছো কামিয়া কাৰ্তিকিয়ান তেখেত আমাৰ ভাৰতবৰ্ষৰ ইয়াংগেষ্ট গাৰ্ল হয় আটাইতকৈ কম বয়সীয়া ছোৱালী যোনে 7 হাইয়েষ্ট পিক ভাৰতবৰ্ষৰ 7টা
সৰ্বোচ্চ শৃংগ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে তো 17 বছৰীয়া এগৰাকী স্কুল গাৰ্ল অৰ্থাৎ স্কুলীয়া ছোৱালী স্কুলত পঢ়ি থকা এগৰাকী ছোৱালী কাম্য কাৰ্তিকিয়ান তেখেতে পৃথিৱীৰ 7খন মহাদেশৰ সৰ্বোচ্চ শৃংগ কেইটা জয় কৰিবলৈ সক্ষম হোৱা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হৈছে তেখেতৰ দেউতাকৰ লগত তেনেকে আমি যদি চাওঁ তেখেতৰ দেউতাক হয় কমাণ্ডাৰ এছ কাৰ্তিকিয়ান তো তেখেতৰ লগত 24 ডিচেম্বৰত তেখেতে এই চেলেঞ্জটো কমপ্লিট কৰিছে য'ত আমি যদি হাইয়েষ্ট পিক চাওঁ এছিয়াত আছে মাউণ্ট এভাৰেষ্ট দেন নেপাল আৰু ইফালে চাইনা দেন ইফালে আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো দেন ইউৰোপৰ মাউণ্ট এলব্ৰাছ ইয়াতে জিঅ'গ্ৰাফিও কিন্তু কমপ্লিট হৈ আছে যে কোনখন মহাদেশৰ হাইয়েষ্ট পিক কি হয় দেন অষ্ট্ৰেলিয়াৰ মাউণ্ট ইয়াতে আমি যদি চাওঁ কচিউস্কো দেন সাউথ আমেৰিকাৰ মাউণ্ট একনকাগুৱা এণ্ড দেন নৰ্থ আমেৰিকাৰ মাউণ্ট ডেনালি এইকেইটা তেখেতে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে নেক্সট ইয়াতে আন এটা নিউজৰ ফালে আগবাঢ়িছো নেক্সট নিউজটো আমাক ইয়াতে কি সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য চিফ মিনিষ্টাৰ অফ মহাৰাষ্ট্ৰত নতুনকৈ ইলেকশ্যন হৈছিলে আৰু ইলেকশ্যনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক এপইণ্ট কৰা হৈছে আনসাৰ কি হৈ যাব ইয়াতে দেৱেন্দ্ৰ এখেত হয় আৰু তেখেতৰ নাম কি হৈছে দেৱেন্দ্ৰ ফডনৱিছ ওকে দেৱেন্দ্ৰ ফডনৱিছক তেখেতক মুখ্যমন্ত্ৰী হিচাপে এপইণ্ট কৰা হৈছে দেন হু ইজ দ্য 26 গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 26 সংখ্যক গভৰ্ণৰ হিচাপে কাক এপইণ্ট কৰা হৈছে বুলি আমাক সুধিছে 26 গভৰ্ণৰ হিচাপে আমি যদি চাওঁ তেতিয়াহ'লে কাক এপইণ্ট কৰা হৈছে ইয়াৰ আগতে কোন আছিলে ইয়াৰ আগতে শক্তিকান্ত দাস আছিলে হয়নে নে তেওঁ ফাৰ্ষ্ট আছিলে কোন আছিলে তো ৰিচেণ্টলি সঞ্জয় মালহোত্ৰা তেখেতক 26 গভৰ্ণৰ জেনেৰেল হিচাপে এপইণ্ট কৰা হৈছে তো তেখেতৰ আগত আছিলে শক্তিকান্ত দাস 25th আছিলে তেখেতক ৰিপ্লেচ কৰি পেলাই 26 সংখ্যক আৰবিআইৰ গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছে কাক সঞ্জয় মালহোত্ৰা ওকে সঞ্জয় মালহোত্ৰা তেখেতৰ যিটো টেনিয়ৰ সেইটো কিমান বছৰৰ কাৰণে হ'ব 3 বছৰৰ কাৰণে হ'ব ৰাইট আৰু আমি শক্তিকান্ত দাসৰ যদি চাওঁ এইটো তেখেতৰ টেনিয়ৰ 2024 চনৰ 10 ডিচেম্বৰলৈকে আছিলে ৰাইট নেক্সট ইয়াতে অসমীয়াখিনি দিয়া হৈছে আন এটা নিউজ ইয়াতে আমাক সুধিছে কিষাণ মানে দিয়া হৈছে কিষাণ কৱচ ৰিচেণ্টলি আমাৰ ইউনিয়ন মিনিষ্টাৰৰ দ্বাৰা কিষাণ কৱচ এইটোক লঞ্চ কৰা হৈছে এইটো কি হয় ইণ্ডিয়াৰ ফাৰ্ষ্ট এন্টি পেষ্টিচাইড বডি সুট যিটোৱে কি হয় আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট এন্টি ইনসেক্টিচাইড প্ৰটেক্টিভ সুইট এণ্ড মাস্ক হয় যিটোৱে কি কৰিব যিসকল ফাৰ্মাৰ্ছ আছে ফাৰ্মাৰ্ছসকলক হাৰ্মফুল পেষ্টিচাইড এক্সপ'জাৰৰ পৰা অৰ্থাৎ যিবোৰ মানে বিষাক্ত কীটনাশক আছে সেইবোৰৰ পৰা তেনেকে ৰক্ষা কৰিব এটা বডি সুট লগতে মাস্ক আছে ঠিক আছে দেন বীমা সখী যোজনা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি হাৰিয়ানাৰ পানীপথত বীমা সখী যোজনা এইটোৰ কথা লঞ্চ কৰিছে যাৰ দ্বাৰা কেতিয়া লঞ্চ কৰিছে মানে সেইটো ঘোষণা কৰিছে 9 ডিচেম্বৰ 2024 যিটোৰ দ্বাৰা যিসকল উমেন এম্পাৱাৰমেণ্ট আছে অৰ্থাৎ মহিলা সবলীকৰণ ফাইনেন্সিয়েল ইনক্লুজন এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব নেক্সট ইয়াতে আমি অকমান বীমা সখী যোজনাৰ কথা যদি চাওঁ লঞ্চ কোনে কৰিব ঘোষণাটো কৰিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লঞ্চ কোনে কৰিব লাইফ ইন্সুৰেন্স কৰ্পৰেশ্যন অফ ইণ্ডিয়া LIC লঞ্চ কৰিব আৰু ইয়াৰ এইমটো কি হয় মইতো ক'লো মহিলাসকলক মানে ইকনমিকেলি to empower women economically by training them as LIC agent and promoting financial literacy and insurance awareness অৰ্থাৎ LIC এজেন্ট হিচাপে মহিলাসকলক প্ৰশিক্ষণ দি পেলাই অৰ্থনৈতিক সাক্ষৰতা লগতে বীমা সজাগতাক প্ৰসাৰিত কৰি অৰ্থনৈতিকভাৱে সবল কৰাটো মেইন কি হয় তেওঁলোকক অৰ্থনৈতিকভাৱে সবল কৰাটো এইটো হৈছে মেইন মানে অবজেক্টিভ ৰাইট আৰু কেনেকে সবলীকৰণ কৰা হ'ব সেইখিনি ইয়াতে দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 70 বছৰৰ বয়সৰ সকলো মহিলাই এইটো কাৰণে যোগ্য হ'ব আৰু মিনিমাম কোৱালিফিকেশ্যন কিমান হ'ব লাগিব ক্লাছ 10 পাছ হ'ব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন which of the following is the 57th tiger reserve of India located in Madhya Pradesh মধ্যপ্ৰদেশৰ এখনক 57 সংখ্যক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে আৰু সেইখনৰ নাম হৈছে ৰাতাপানী টাইগাৰ ৰিজাৰ্ভ ওকে কি নাম হয় ৰাতাপানী টাইগাৰ ৰিজাৰ্ভ অকমান আমি ৰাতাপানী টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে যদি চাই লওঁ 57 টাইগাৰ ৰিজাৰ্ভ হয় আমাৰ মানে ভাৰতবৰ্ষৰ আৰু ৰাতাপানী টাইগাৰ ৰিজাৰ্ভে টোটেল 1271.4 স্কয়াৰ কিলোমিটাৰ
কৰি আছে যিখনৰ আণ্ডাৰত ধৰি লওক কোৰ এৰিয়া কিমান হ'ব বাফাৰ এৰিয়া এইবোৰ দিয়া হৈছে আৰু এইখন খুব ইম্পৰ্টেণ্ট মধ্যপ্ৰদেশৰ 8 নম্বৰ টাইগাৰ ৰিজাৰ্ভ হয় 8 নম্বৰ মধ্যপ্ৰদেশত অলৰেডি কেইখন হৈ গ'ল 8 নম্বৰ 8খন টাইগাৰ ৰিজাৰ্ভ হৈ গ'ল ৰাইট আৰু এইখন আমি যদি চাওঁ এইখন সেকশন 38(5) ৰ আণ্ডাৰত ৱাইল্ড লাইফ এক্ট 1972 আণ্ডাৰত এইটো তেনেকুৱাকে ঘোষণা কৰা হৈছে আৰু এইটো যিটো লোকেশ্যন যদি চাওঁ মধ্যপ্ৰদেশৰ বিন্ধ্যা হিল ৰাইচান আৰু চিহৰ ডিষ্ট্ৰিক্টৰ ওপৰেৰে মানে বিন্ধ্যা পাহাৰত ইয়াৰে সেইটো লোকেশ্যনটো ইয়াতে তাতে হয় ওকে আৰু তাৰোপৰি যিটো ভীমবেটকা ৰক শেল্টাৰ বা ভীমবেটকা যিটো ৰক যিবোৰ কেভছ আছে যিবোৰ গুহা আছে সেইখিনি সেইটো ইয়াতে এই টাইগাৰ ৰিজাৰ্ভটোত ইনক্লুড হ'ব ইয়াতে আহিব আৰু ভীমবেটকা ৰক পেইন্টিংছ বা ভীমবেটকা যিবোৰ ৰক যিবোৰ মানে কেভছ আছে সেইবোৰকো কি হয় সেইবোৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত ইনক্লুড কৰা হৈছে হয়তো আপোনালোকে জানে নেক্সট where was India's first glass bridge over the sea inaugurated সাগৰৰ ওপৰত ভাৰতৰ প্ৰথমখন কাঁচৰ দলং ক'ত উদ্বোধন কৰা হৈছে ভাৰতৰ প্ৰথমখন কাঁচৰ দলং ক'ত উদ্বোধন কৰা হৈছে সাগৰৰ ওপৰত কন্যাকুমাৰী অকমান চাই লওঁ ফাৰ্ষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট গ্লাছ ব্ৰিজ যিটো চিফ মিনিষ্টাৰ তামিলনাডুৰ চিফ মিনিষ্টাৰ তেখেতে ইনৰ্গেট কৰিছে আৰু এইটো এইখিনি আৰু এইখিনি কানেক্ট কৰে তো এই দুটা কি হয় এটা হয় থিৰুভল্লৰ ষ্টেচু এইটো হৈছে থিৰুভল্লুভাৰ ষ্টেচু আৰু এইটো কি হৈছে বিবেকানন্দ ৰক মেমৰিয়েল যিটো কন্যাকুমাৰীত অৱস্থিত ইয়াৰ ওপৰেৰে এনেকুৱাকে প্ৰথমখন কাঁচৰ দলং ইনৰ্গেট কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ ইয়াৰে ডাইমেনশ্যনটো দিয়া হৈছে ব্ৰিজখন টোটেল 77 মিটাৰ ইয়াৰ লেংথ হয় তাৰপাছত উইথ প্ৰস্থ যদি চাওঁ 10 মিটাৰ হয় ৰাইট আৰু কষ্ট কিমান হৈছে 37 কৰোৰ ইয়াতে খৰচ কৰা হৈছে এতিয়া এই দুটাক যে কানেক্ট কৰে অৰ্থাৎ এইটো কলো এইটো থিৰুভল্লভৰ ষ্টেচু আৰু এইটো বিবেকানন্দ ৰক মেমৰিয়েল এই দুটাৰ বিষয়ে অকমান আমি চাই লওঁ ইয়াতে আমি যদি চাওঁ যিটো থিৰুভল্লভৰ যিটো মূৰ্তি হয় বা ষ্টেচু হয় সেইটো ক'ত অৱস্থিত হয় কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেমৰিয়েলত অৱস্থিত হয় অৰ্থাৎ কোনখিনিত আছে সেইটো কলো তাৰোপৰি কি হয় যে এইটো অফিচিয়েলি ষ্টেচু অফ উইজডম অৰ্থাৎ প্ৰজ্ঞাৰ মূৰ্তি হিচাপে চৰকাৰে এইটোক নামাকৰণ কৰিছে দেন বিবেকানন্দ ৰক মেমৰিয়েল য'ত এইটো অৱস্থিত হয় বা যাক কানেক্ট কৰে সেইটো একচুৱেলি স্বামী বিবেকানন্দৰ নামেৰে তেনেকে ৰখা হৈছে কোৱা হয় যে স্বামী বিবেকানন্দই ইয়াতে তেখেতে মানে প্ৰথমতে ইয়াতে জ্ঞান লাভ কৰিছিল বুলি তেনেকে বিশ্বাস কৰা হয় আৰু তেনেকে তেখেতৰ নামতে আৰু এটা বস্তু ইয়াতে মনত ৰাখিব 1970 যিটো চিকাগোত অনুষ্ঠিত হোৱা যিটো বিশ্বৰ ধৰ্মৰ সংসদত ভাৰতৰ আধ্যাত্মিক উত্তৰাধিকাৰক প্ৰতিনিধিত্ব কৰা স্বামী বিবেকানন্দৰ সন্মানতে এইটো স্থাপন কৰা হৈছে তো এইটো মনত ৰাখিব 1917 চনৰ চিকাগোত স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ ওপৰত তেনেকুৱাকে বা ভাৰতৰ গোটেই বিশ্ব দৰবাৰত সেইটো ধৰ্মটোক প্ৰতিষ্ঠা কৰিবলৈ বা সেইটোক অৱগত মানে হেৰি কৰিবৰ কাৰণে তেওঁ এটা স্পীচ দিছিলে ওকে নেক্সট কেন বেটৱা ৰিভাৰ লিংকিং প্ৰজেক্ট আন এটা নিউজৰ ফালে আমি আহিলো যিটো ডিচেম্বৰ 25 2024 চনৰ 25 ডিচেম্বৰত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কেন বেটৱা ৰিভাৰ লিংকিং প্ৰজেক্ট যিটো আছে সেইটোৰ ফাউণ্ডেশ্যন ৰাখে বা ভেটি স্থাপন কৰে ক'ৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত তো ইয়াতে আমি যদি চাওঁ কেন বেটৱা যিটো ৰিভাৰ প্ৰজেক্ট হয় সেইটো মধ্যপ্ৰদেশৰ খাজুৰাহোত সেইটোৰ ফাউণ্ডেশ্যনটো ৰখা হয় আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট ৰিভাৰ লিংকিং প্ৰজেক্ট হয় যিটোৱে কি হয় আমাৰ যিবোৰ ৰাষ্ট্ৰীয় যিবোৰ ভাৰতৰ যিবোৰ নেশ্যনেল ৰিভাৰ আছে সেইবোৰৰ সংযোগ নীতিৰ অধীনত বা সেইবোৰৰ লিংকিং পলিচিৰ আণ্ডাৰত এইটো প্ৰথমটো ৰিভাৰ লিংকিং প্ৰজেক্ট হয় এতিয়া আমি যদি কেন আৰু বেটৱাৰ কথা যদি কওঁ এইখন হৈছে যমুনা ৰিভাৰ তো যমুনা ৰিভাৰ এইখন হয় বেটৱা ৰিভাৰ আৰু এইখন হৈছে কেন তো কেন আৰু বেটৱা কি হয় যমুনা ৰিভাৰৰ ট্ৰিবিউটাৰী হয় ৰাইট আৰু এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটো টোটেল কষ্ট হ'ব 44,605 কৰোৰ আৰু কিমান সময় লাগিব বুলি কৈছে এপ্ৰক্সিমেটলি 8 বছৰ লাগিব আৰু যিটো দৌধান ডেম যিটো আছে সেইটোও কেন ৰিভাৰৰ ওপৰত তেনেকুৱাকে পান্না যিটো ব্যাঘ্ৰ বা পান্না টাইগাৰ ৰিজাৰ্ভ তাতে এইটো 77 মিটাৰ উচ্চতা হাইট আৰু 2.13 কিলোমিটাৰ লং সিমানখিনি এইটো নিৰ্মাণ কৰা হ'ব কোনটো দৌধান ডেম ঠিক আছে ইণ্ডিয়া লঞ্চেছ ফাৰ্ষ্ট বায়ো বিটুমিন হাইৱে ষ্ট্ৰেচ কি কোৱা হৈছে ইয়াতে যে আমাৰ ভাৰতবৰ্ষই ৰিচেণ্টলি মহাৰাষ্ট্ৰৰ নাগপুৰৰ মানসাৰত 44 নেশ্যনেল হাইৱে ঘাইপথত মানে 44 যিটো নেশ্যনেল হাইৱে আছে তাতে প্ৰথমটো বায়ো বিটুমিন আমাৰ ভাৰতৰ প্ৰথমটো বায়ো বিটুমিন নেশ্যনেল হাইৱে ষ্ট্ৰেচ উদ্বোধন কৰে
তো ইয়াৰ যিটো লিগনিন বা ইয়াতে যিটো লিগনিন ভিত্তিক যিটো জৈৱ বিটুমিন বা যিটো আমাৰ ইয়াতে যদি চাও যে লিগনিন বেছ যিটো বায়ো বিটুমিন টেকনলজি ইয়াতে ব্যৱহাৰ কৰা হ'ব সেইটো কি হয় প্ৰাজ ইণ্ডাষ্ট্ৰিজ হওক বা CSIRCR বা RI বা NHAI আৰু এনেকুৱাকে অৰিয়েণ্টেল এইবোৰৰ সৈতে সহযোগিতামূলক তেনেকুৱা এটা প্ৰচেষ্টাৰ জৰিয়তে এইটো বিকশিত কৰা হ'ব নেক্সট ইউগেন ভাৰত আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কি হয় দিল্লীৰ যিবোৰ সাউথ আৰু নৰ্থ ব্লকৰ বৰ্তমানৰ যিবোৰ পুৰণি অট্টালিকা আছে বিল্ডিংছ আছে সেইবোৰক নতুন দিল্লীত সেইবোৰক কনভাৰ্ট কৰি পেলাই ৰাষ্ট্ৰীয় সংগ্ৰহালয় অৰ্থাৎ মিউজিয়াম নেশ্যনেল মিউজিয়াম লৈকে কনভাৰ্ট কৰা হ'ব আৰু যিটো কি বুলি নাম দিয়া হৈছে যুগে যুগিন ভাৰত বা যুগা যুগিন ভাৰত আৰু ইয়াৰ অৰ্থ সংস্কৃতত যুগা যুগিন ভাৰতৰ আমি যদি চাও সেইটো কি বুজায় এভাৰলাষ্টিং ইণ্ডিয়া তাৰমানে চিৰন্তৰ ভাৰতৰ কথা ইয়াতে বুজোৱা হৈছে ওকে নেক্সট আন এটা কুৱেশ্যন where was the first ever tagging of the Ganges river dolphin done to deepen the understanding of their conservation অৰ্থাৎ যিবোৰ river dolphin হয় সেইবোৰৰ প্ৰথমবাৰৰ বাবে টেগিং কৰা হৈছে আৰু কিহৰ কাৰণে ইহঁতৰ সংৰক্ষণৰ বুজাবুজি সেইবোৰ গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰু ক'ত কোনখন ৰাজ্যত অসমত ইয়াৰে টেগিং কৰা হৈছে ওকে নেক্সট where was the Geological Survey of India's Geoscience Museum inaugurated recently য'ত ধৰি লওক AI বেছ তেনেকুৱা সেইবোৰ থাকিব অৰ্থাৎ এটা মিউজিয়াম হয় যিটো জিঅ'চাইন্স মিউজিয়াম ক'ত ৰিচেন্টলি ইনৰ্গেট কৰা হৈছে মধ্যপ্ৰদেশ MP কোনে ইনৰ্গেট কৰিছে আমাৰ ভাইচ প্ৰেচিডেণ্ট জগদীশ ধনখড় তেখেত চিফ গেষ্ট হিচাপে আছিলে আৰু মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এইটো ইনৰ্গেট কৰা হৈছে অকমান এইটোৰ বিষয়ে চাওকচোন মই ইয়াতে দেখাই দিছো যে জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ যিটো জিঅ'চাইন্স মিউজিয়াম হয় মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এইটো ইনৰ্গেট কৰিছে তো এইটো আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো নেশ্যনেল জিঅলজি মিউজিয়াম হ'ব য'ত কি থাকিব যিবোৰ আমাৰ মিনাৰেল ৰিচোৰ্চেছ ৰক্স ফসিল জীৱাশ্ম তাৰোপৰি মেটেৰিয়েলছ এনেকুৱা বিভিন্ন কাণ্ট্ৰিৰ পৰা এইবোৰ লৈ আহি পেলাই ইয়াতে তাৰে সেইবোৰ কালেক্ট কৰি পেলাই তাতে সেইবোৰ ৰখা হ'ব আৰু ইয়াতে কোৱা হৈছে যে আমাৰ ভাৰতৰ আৰ্লি হিউমেন যিসকলে ধৰি লওক এইফালে আমি যদি চাওঁ ইয়াতে 80 লাখৰ পৰা 10,000 বছৰৰ ভিতৰত জীয়াই থকা আদিম মানুহে ব্যৱহাৰ কৰা বিভিন্ন উল্কাপিণ্ড মেটেৰিয়েলছ বা সঁজুলিৰ ইয়াতে সংৰক্ষণ কৰা হ'ব দেন ফাৰ্ষ্ট ষ্টেট অৰ ইউনিয়ন টেৰিটৰী টু ফুল্লি ইমপ্লিমেন্টেড নিউ ক্ৰিমিনেল ল আমি যে তিনিটা নিউ ক্ৰিমিনেল ল আছিলে সেই তিনিটা ল নতুন ক্ৰিমিনেল ল কেইটা ইমপ্লিমেন্ট কৰা প্ৰথমখন ৰাজ্য কোন হৈ পৰিছে বা আমি যদি চাওঁ সেইখন হৈ পৰিছে কি চণ্ডীগড় ফুল্লি তাতে ইমপ্লিমেন্ট কৰা হৈছে এতিয়া সেই যিকেইটা নিউ ক্ৰিমিনেল ল সেইকেইটা আমাৰ ভাৰতবৰ্ষত 2024ৰ 1 জুলাইৰ পৰা সেইকেইটা ইমপ্লিমেন্ট কৰা হৈছিলে বা ফোৰ্চত আহিছিলে আৰু সেই ল কেইটা আমি যদি চাওঁ ভাৰতীয় ন্যায় সংহিতা যিটো 2023 এইটো কাক ৰিপ্লেস কৰিছে 1860 ইণ্ডিয়ান পেনেল কোড দেন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 23 যিটো কাৰ প্লেছত আহিছে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ 1973 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 সেইটো কাৰ প্লেছত আহিছে ইণ্ডিয়ান এভিডেন্স এক্ট 1872 একেটা মনত ৰাখিব নেক্সট কোৱেশ্চন which village in Gujarat Banaskantha district has became India's first fully solar powered border village under the PM Surya Ghar Yojana গুজৰাটৰ বানাসকান্ত জিলাৰ কোনখন গাঁও প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সৌৰশক্তি চালিত সীমান্ত বা গাঁও হিচাপে তেনেকে পৰিগণিত হৈছে সীমান্ত মানে বৰ্ডাৰ হেড থকা আনসাৰ হৈ যাব মাছালি ওকে সো আমাৰ ইয়াতে হেতুৱে কোৱা হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ফুলি সোলাৰ পাৱাৰ্ড বৰ্ডাৰ ভিলেজ তাৰমানে এই যিখন মাছালি ভিলেজ যিখন গুজৰাটৰ বানাসকান্তা জিলাত আছে তো ইয়াতে কি হয় ইয়াৰে মানে প্ৰথমখন ভাৰতত এনেকুৱা গাঁও হৈ পৰিছে য'ত সম্পূৰ্ণ সৌৰশক্তি চালিত মানে ফুল্লি কি হয় সোলাৰ পাৱাৰ মানে বৰ্ডাৰ ভিলেজ হয় বৰ্ডাৰত থকা তেনেকুৱাকে ফুল্লি সোলাৰ পাৱাৰ হয় সৌৰশক্তিৰ দ্বাৰা চালিত হয় then what is the name of the new route patrolling vehicles introduced by National Highways Authority of India for highway safety অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণে ঘাইপথ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা নতুন ৰুট পেট্ৰলিং বাহনসমূহৰ নাম কি হয় আনসাৰ হৈ যাব ইয়াতে আনসাৰ কি হৈ যাব ৰাজমাৰ্গ সাৰথী ওকে অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ ৰাজমাৰ্গ সাৰথী তো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৰাজমাৰ্গ সাৰথী ইন্ট্ৰডিউস কৰিছে ৰুট পেট্ৰলিং ভেহিকলছৰ কাৰণে যিটো AI এনেবলছ অৰ্থাৎ AI হৈতে তেনেকুৱাকে AI সক্ষম কেমেৰা থাকিব ক্লোজ কেবিনেট যিটো ইমাৰ্জেন্সি এইবোৰ ইমপ্ৰুভ কৰিবৰ কাৰণে হাইৱে সেফটি সেইবোৰৰ কাৰণে এইটো
ইন্ট্ৰডিউচ কৰা হৈছে ৰাইট তো কি থাকিব এইখিনি ইয়াতে দিয়া হৈছে আপোনালোকে চাব পাৰিব দেন নেক্সট কোৱেশ্চন সুধিছে which international organization recently declared West Bengal a top destination for heritage tourism শেহতীয়াকৈ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই পশ্চিম বংগক ঐতিহ্য পৰ্যটনৰ শীৰ্ষ গন্তব্যস্থান হিচাপে ঘোষণা কৰিছে কোনে ঘোষণা কৰিছে ইউনেস্কো ইউনাইটেড নেশনস এডুকেশনাল কালচাৰেল এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন Next question, Uber has launched India's first water transport service, Uber Sikara, in which lakes? Uber Sikara ক'ত লঞ্চ কৰা হৈছে যদি সোধে তেতিয়াহলে কোনটো হ্ৰদত লঞ্চ কৰা হৈছে যদি আমাক ইয়াতে সোধে আনসাৰ কি হৈ যাব ডাল লেক ওকে অপশন বি হৈ যাব কাৰেক্ট আনসাৰ ওকে সো ইয়াতে এইখিনি মনত ৰাখিব যে উবেৰে ৰিসেন্টলি কি কৰিছে আমাৰ এছিয়াৰ প্ৰথমটো ওয়াটাৰ ট্ৰান্সপোৰ্ট সাৰ্ভিস উবৰ শিখাৰা জম্মু এণ্ড কাশ্মীৰৰ ডাল লেকত কি হৈছে হেতু লঞ্চ কৰিছে আৰু ডাল লেক আমি যদি চাও আমাৰ ইণ্ডিয়াৰ সেকেন্ড লাৰ্জেষ্ট ফ্ৰেছ ওয়াটাৰ লেক ইয়াতে আকৌ কি আছে আমাৰ ভাৰতবৰ্ষৰ উলাৰ লেক ৰাইট তো হেতু আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ওয়াটাৰ লেক ইয়াতে অৱস্থিত হয় তো এতিয়া এই উবৰ শিখাৰাৰ জৰিয়তে মানুহে উবৰ এপৰ পৰা হেতুৰ জৰিয়তে এই শিখাৰা ৰাইড হেবোৰ মানুহে বুক কৰিব পাৰিব যেনেকে আমাৰ নৰমালি ইয়াতে আমি গাড়ী সাৰি কেব বা বাইক সাইক যেনেকে বুক কৰো এটো তেনেকুৱাকে হেবোৰ সেই বোটবোৰ হেবোৰ বুক কৰিব পাৰিব ডাল লেকৰ কথাটো কলো ডাল লেক ক'ত অৱস্থিত হয় শ্ৰীনগৰ জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত হয় আৰু পীৰ পাঞ্জাল মাউণ্টেইন ৰেঞ্জেৰে চাৰিওফালে পীৰ পাঞ্জাল মাউণ্টেইন ৰেঞ্জেৰে আগুৰি আছে এইটোৰ নিক নেম বা কি বুলি জনা যায় জুৱেল ইন দা ক্ৰাউন অফ কাশ্মীৰ আৰু নাইবা শ্ৰীনগৰ জুৱেল বুলিও এটো কোৱা হয় ওকে নেক্সট ইয়াতে আকৌ আমি যদি চাও যে আমাৰ ইণ্ডিয়া আৰু ফ্ৰান্সে জাস্ট মনত ৰাখিব ইমান বেছি নালাগে ইণ্ডিয়া আৰু ফ্ৰান্সে একেলগে মিলি পেলাই ৱৰ্ল্ডৰ লাৰ্জেষ্ট মিউজিয়াম এটা লঞ্চ কৰিব গৈ আছে ক'ত ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত কোনে ইণ্ডিয়া আৰু ফ্ৰান্সে জয়েন্টলি মানে একেলগে আমাৰ গোটেই ভাৰতবৰ্ষ বুলি নহয় গোটেই পৃথিৱীৰে ৱৰ্ল্ড লাৰ্জেষ্ট মিউজিয়াম লঞ্চ কৰিবলৈ গৈ আছে যিটো মানে কোৱা হৈছে যে অলমোষ্ট এনেকুৱা ধৰণৰ দেখা হ'ব আৰু নেক্সট আন এটা হৈছে মলডোভা জয়েন্টছ ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স মলদ্বীপছ নহয় কিন্তু মলডোভা বেলেগ এখন কান্ট্ৰি হয় তো মলডোভা 105 নম্বৰ কান্ট্ৰি হৈ পৰিছে যিখনে ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স অৰ্থাৎ আমি যদি চাও আন্তঃৰাষ্ট্ৰীয় সৌৰ্য মিত্ৰজোঁটত তেওঁলোকে সেই এগ্ৰিমেন্টত তেওঁলোকে স্বাক্ষৰ কৰিছে বা তাত অংশগ্ৰহণ কৰিছে মলডোভা কি হয় আমাৰ ইষ্টাৰ্ণ ইউৰোপিয়ান কান্ট্ৰিৰ সৰু এখন কান্ট্ৰি হয় আৰু ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ কথা যদি কও 2015 চনত 30 নৱেম্বৰত এখন এটো মানে লঞ্চ কৰা হৈছিলে এস্টাবলিশ কৰা হৈছিলে হেডকোয়াৰ্টাৰ হৈছে হৰিয়ানাৰ গুৰুগ্ৰামত প্ৰেসিডেন্ট কোন হয় ইণ্ডিয়া ভাইস প্ৰেসিডেন্ট কোন হয় ফ্ৰান্স ইণ্ডিয়া আৰু ফ্ৰান্সৰ যৌথ প্ৰচেষ্টা তেনেকে হে কৰা হৈছিলে লঞ্চ কৰা হৈছিলে আৰু ডিৰেক্টৰ জেনেৰেল কোন হয় বৰ্তমানৰ আশিষ খান্না ওকে দেন আন এটা আমি ইফালে নিউজৰ ফালে আহিছো যে চাইনাই কি কৰিব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইণ্ডিয়া বৰ্ডাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত লাৰ্জেষ্ট ডেম পৃথিৱীৰ লাৰ্জেষ্ট ডেমটো নিৰ্মাণ কৰিব ইয়াতে যেতিয়া চাইনাৰ যেটো 14 year প্ল্যান আছিলে চাইনাৰ 2020 চনত তাতে এইটো 60 গিগাৱাটৰ কেপাসিটিৰ এটা প্ৰজেক্ট এটা হেতু প্ৰপোজাল ৰাখিছিলে যেটো 2024ত এপ্ৰুভ কৰা হয় আৰু এই যেটো ডেম হেতু আমি যদি চাও যেটো ডেম হ'ব সেই ডেমটো কি হয় যে তিব্বতী সাহিত্য শাসিত অঞ্চলৰ মেডক দেশত আমাৰ যেটো টিবেটিয়ান অটোনমাস ৰিজিয়ন আছে তাৰে মেডক তেনেকুৱাকে তাতে মেডক দেশত নদীখনে যেতিয়া যেটো ইউটাৰ্ন লয় সেই ইউটাৰ্ন ইয়াতে তেনেকুৱাকে এই ডেমটো বনোৱা হ'ব বুলি কোৱা হৈছে ওকে নেক্সট ইয়াতে আকৌ দিয়া হৈছে যে সেই ডেমটোত কিমান খৰচ হ'ব কি হ'ব গুটেইখিনি ইয়াতে দিয়া হৈছে এটো হৈছে 137 বিলিয়ন হাইড্ৰো পাৱাৰ প্ৰজেক্ট এটা হয় যেটো এটো মানে এটা এক্সপেক্ট কৰা হৈছে যে 300 বিলিয়ন কিলোৱাট আৱাৰ্স হেতু ইলেক্ট্ৰিসিটি বছৰি হেতু মানে জেনাৰেট কৰিব আৰু এটো 3 times more than যেটো 3 জৰ্জ যেটো ডেম আছে তাতকে more than 3 times এনাৰ্জি ৰিলিজ কৰিব বুলি কোৱা হৈছে ৰাইট আকৌ চাইনা ইয়াৰ আগতে মানে হেই কৰা কিছুমান ডেম আমি যদি চাও 3 গৰ্জ ডেম আছে তাৰপিছত জংমু ডেম আছে তো এইবোৰ চাইনাৰ দ্বাৰা নিৰ্মিত কিছুমান ডেম হয় ওকে নেক্সট ইয়াতে আকৌ আমাক ইণ্ডিয়া আৰু ভুটান আমি যদি চাও এই যেটো প্ৰজেক্ট হয় এই প্ৰজেক্টটো ইণ্ডিয়া আৰু ভুটান আৰ দা মিডল ৰিভাৰাইন কান্ট্ৰিজ তাৰ মানে ধৰিলো সেই নদীৰ ওচৰত থকা তেনেকুৱাকে নদীখনৰ ওচৰত থকা তেনেকুৱা কান্ট্ৰি হয় আৰু বাংলাদেশ আমি যদি চাও ইজ দা লোৱাৰ মোষ্ট ৰিভাৰাইন নেশ্যন তাৰ মানে সো যেনেকুৱাকে বে অফ বেংগলত যোৱাৰ আগতে মিলিত হোৱাৰ আগতে
সেই তাতে কি হয় বাংলাদেশৰ থ্ৰুৱেদি তেনেকে সেই হয় ন ব্ৰহ্মপুত্ৰখন যায় তো সেইটো তেনেকে কোৱা হৈছে তো আকৌ কি হয় যে ইয়াতে মেইন ৰিভাৰখন ভূটানৰ থ্ৰুৱেদি নাযায় যদিও 96% কি হয় কাণ্ট্ৰিজ এৰিয়া এজ উইদিন দ্য বেচিন কিন্তু 96 সংখ্যক অঞ্চল এই ৰিভাৰ বেচিনটোৰ আণ্ডাৰত আহে অকে দেন পাৰ্কাৰ সোলাৰ মিছন এইটো পাৰ্কাৰ সোলাৰ মিছনটো আমাৰ ফাৰ্ষ্ট হিউমেন মেড অবজেক্ট মানে এটা সেই হয় অবজেক্ট হয় যিটো ফ্লাই ক্লোজ টু দ্য সান সানৰ ওচৰত যোৱা প্ৰথম হিউমেন মেড মানে মানুহৰ দ্বাৰা নিৰ্মিত তেনেকুৱা অবজেক্ট হয় যিটো 2018ত লঞ্চ কৰা হৈছিলে আৰু এটা কাৰ সাইজ ৰবটিক স্পেচ ক্ৰাফ্টৰ থ্ৰুৱেদি লঞ্চ কৰা হৈছিলে আৰু এইটো প্ৰথমটো এনেকুৱা মিছন হয় যিটো এগৰাকী এষ্ট্ৰনমাৰ মানে এষ্ট্ৰফিজিষ্টৰ নামেৰে তেনেকে ৰখা হৈছে আৰু এগৰাকী আমেৰিকান এষ্ট্ৰফিজিষ্ট সোলাৰ এষ্ট্ৰফিজিষ্ট হয় যাৰ নাম আছিলে ইউজিন নিউমেন পাৰ্কাৰ তেখেতৰ নামেৰে এইটোক ৰখা হৈছিলে তো এইটো নাছাৰ প্ৰথমটো মিছন যেনেকে কলো যে এগৰাকী লিভিং ৰিচাৰ্চাৰৰ নামেৰে এইটোৰ নাম ৰখা হৈছিলে আৰু এই মিছনটোৱে 3.8 বিলিয়ন মাইলছ অফ দ্য সানৰ সূৰ্যৰ কৰোনাৰ 3.8 বিলিয়ন মাইলছৰ ভিতৰত এক্সপ্ল'ৰ কৰিবলৈ সক্ষম হৈছে অকে সো ইয়াতে আমাৰ নিউজটো সেইটোৱে আছিলে যে যিটো পাৰ্কাৰ মিছন হয় সেইটোৱে 3.8 মিলিয়ন মাইলছ সানৰ সাৰফেসত 3.8 মিলিয়ন মাইলছ দূৰত্বত যাবলৈ সক্ষম হৈছে ওকে নেক্সট who among the following has been selected as the person of the year 2024 by Times Magazine Times Magazineৰ দ্বাৰা কাক 2000 বছৰৰ ব্যক্তি হিচাপে তেনেকে নিৰ্বাচিত কৰা হৈছে আনসাৰ কি হৈ যাব ডোনাল্ড ট্ৰাম্প USA Prime Minister President Donald Trump then which wall has been selected as Oxford Word of the Year 2024 2024 বৰ্ষৰ অক্সফোৰ্ড শব্দ হিচাপে কোনটো শব্দ বা কোনটো ৱৰ্ডক নিৰ্বাচন কৰা হৈছে আনসাৰটো কি হৈ যাব অপশন এ ব্ৰেইন ৰুট তো আমি ইয়াতে যদি চাও যেটো অক্সফোৰ্ড ইউনিভাৰ্সিটি প্ৰেছে ব্ৰেইন ৰুট এইটো 2024 অক্সফোৰ্ড ৱৰ্ড অফ দা ইয়াৰ হিচাপে হেতু সিলেক্ট কৰিছে ৰাইট আৰু এইটোৱে কি বুজায় কগনিটিভ ডিক্লাইন কজড বাই কনজিউমিং ট্ৰাইভিয়েল সোশ্যাল মিডিয়া কন্টেন্ট সোশ্যাল মিডিয়াৰ তুচ্ছ বিষয়বস্তু গ্ৰহণৰ ফলত যেটো আমাৰ জ্ঞানমূলক অৱনতি হয় হেতুৰ বিষয় ইয়াতে বৰ্ণনা কৰা হৈছে ৰাইট আৰু এই ৱৰ্ডটোৱে বেছি পপুলাৰিটি গেইন কৰিছিলে ব্ৰেইন ৰুটটোৱে ভোটিং হৈছিলে যত 37000 পিপলে পাৰ্টিসিপেট কৰিছিলে ভোট কৰিছিলে আৰু তাৰ পাছত এইটো কি হয় ৱৰ্ড অফ দা ইয়াৰ হিচাপে তেনেকুৱাকে মানে হেতু স্বীকৃতি পাইছিলে the next where was the joint tabletop exercise ইন্দো কম্বোডিয়া সিন ব্ৰিজ কণ্ডাক্ট অৰ্থাৎ ইয়াতে আমাক কি সুধিছে যে যৌথ টেবলটপ অনুশীলন ভাৰত কম্বোডিয়া স্যান্ডবেগ কোড অনুষ্ঠিত কৰা হৈছে বুলি আমাক কৈছে আনসাৰ কি হৈ যাব অপশন সি পুনে ওকে তো ৰিসেন্টলি কি হয় পুনে আমি যদি চাও পুনে আমাৰ ফাৰ্স্ট এডিশন অফ দা ইন্দো কম্বোডিয়ান যেটো হয় সিনবেক্স এক্সাৰসাইজ বুলি কোৱা হয় ইন্ডিয়ান আৰ্মি আৰু কম্বোডিয়ান আৰ্মিৰ মাজত প্ৰথমটো এক্সাৰসাইজ কৰা হয় সিনবেক্সৰ ঠিক আছে আৰু এইটো কোড আয়োজন কৰা হৈছে যদি হুধে জাস্ট কলো ইন্ডিয়াৰ পুনেত আয়োজন কৰা হৈছে এইম কি হয় ইয়াৰে যদি আমি যদি লক্ষ্য যদি চাও যেটো যৌথ সন্ত্ৰাসবাদ বা জয়েন্ট কাউন্টাৰ টেৰৰিজম যৌথ সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ কাৰ্যৰে এইটো মানে সেই লক্ষ্যৰে এইটো অনুশীলনটো কৰা হৈছিলে নেক্সট where was the হৰিমাও exercise 2024 conducted হৰিমাও 2024ৰ যেটো অনুশীলন হেতু কোড অনুষ্ঠিত কৰা হৈছিলে মালয়েছিয়াৰ কুয়ালা লুম্পুৰ তো ইন্ডিয়া মালয়েছিয়াৰ মাজত হয় ইন্ডিয়াৰ মালয়েছিয়াৰ মাজত এটা জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় হৰিমাও শক্তি বুলি তো এটো ইয়াৰে 4th এডিশন জয়েন্ট মিলিটাৰী এক্সাৰসাইজ 4th এডিশন কোড আয়োজন কৰা হৈছিলে হেতু কুয়ালা লুম্পুৰত আয়োজন কৰা হৈছিলে ৰাইট আৰু এই যেটো মানে এক্সাৰসাইজ হয় হেতুৱে মেইনলি আমাৰ কি ফোকাস কৰে অপাৰেশন ইন দা জংগল এনভায়ৰনমেন্টত তেনেকুৱাকে হি অপাৰেশন এইবোৰৰ ওপৰত ফোকাস কৰে ৰাইট নেক্সট আকৌ কিছুমান আমি এক্সাৰসাইজৰ বিষয়ে যদি চাও যেটো হৈ গৈছে ডিসেম্বৰ মাহত সূৰ্য কিৰণ 18 এডিশন যেটো এটা আৰ্মি এক্সাৰসাইজ হয় ইণ্ডিয়া আৰু নেপালৰ মাজত হৈছিলে কোড হৈছিলে নেপালত দেন ডেজাৰ্ট নাইট ট্ৰাইলেটাৰেল এয়াৰ এক্সাৰসাইজ হয় ইণ্ডিয়া ফ্ৰান্স আৰু ইউএই তিনিখনৰ মাজত হয় আৰবিয়ান সিৰ ওপৰত তেনেকে হৈছিলে তাৰপাছত স্লিনেছ 2024 নেভেল এক্সাৰসাইজ এটা হয় ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত হৈছিলে ওকে নেক্সট ইয়াতে নেক্সট কোৱেশ্চন এটা সুধিছে আই থিংক এটো লাষ্ট নেকি then what last নহব পাৰে আৰু আছে দুটামান what is the rank of India in the network readiness index অৰ্থাৎ network readiness index 2024 ত ভাৰতৰ স্থান কিমান হয় 49 okay so আমি ইয়াতে যদি চাও ইণ্ডিয়াৰ rank আমাৰ কিমান হৈছে 49 in network readiness index
আমি নেটৱৰ্ক ৰেডিনেছ ইণ্ডেক্সত ভাৰতে 2024ত 49 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে 2023ত কিমান আছিলে 60 আছিলে ৰাইট টপ কাণ্ট্ৰিত কোন কোন আছে ইউনাইটেড ষ্টেট ছিংগাপুৰ ফিনলেণ্ড ছুইডেন আৰু ৰিপাব্লিক অফ কোৰিয়া আৰু এইটোৱে আমাৰ লাষ্ট কুৱেশ্যন আছিলে আই হোপ বুজি পাইছে আপোনালোকে কিবা প্ৰব্লেম থাকিলে খালি মোক জনাব আৰু বাকি নেক্সট ক্লাছবোৰৰো মই লৈ আহিম আপোনালোকৰ মাজত কাৰেণ্ট এফেয়াৰ্ছ কেইটা সো কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব আজি ইয়াতে এৰিছো লগ পাম আন এটি ক্লাছত থেংক ইউ সো মাচ